আপুনি মহন পৰিয়ালৰ যে আপুনি যি ৰীতি নীতি পৰম্পৰাত বিশ্বাসী নহয়নে উপৰি পুৰুষক তৰ্পণ কৰা দামত দিয়া চুকত দিয়া শলিতা লগোৱা এনেধৰণৰ বহু শব্দৰ প্ৰয়োগ আমাৰ হয় পৰম্পৰা বহুত থাকে আৰু তাৰ পাছত আপুনি কট্টৰ হিন্দুত্ববাদী এটা দলত এটা মেন মেকিং অৰ্গেনাইজেশ্যন বুলি কয় পাৰ্টিটো মানুহ নিৰ্মাণ কৰা সংগঠন বেয়া মানুহক ভাল কৰা সংগঠন ৱাশ্বিং মেচিন টাইপৰ ইয়াত মন্ত্ৰী মুখ্যমন্ত্ৰীৰ বাহিৰে কাৰো হাতত পাৱাৰ নাই মানে নামতহে মন্ত্ৰী আপোনালোকৰ সমষ্টিসমূহত য'ত আপোনালোকৰ ভেটি যথেষ্ট সবল তাত আপোনালোকৰ ভেটি দুৰ্বল হৈ থাকিলে গৌৰৱ গগৈ উঠোঁতে হাৰি থাকিলে আপোনালোক 10 বছৰ আপুনি থাকিলে বিধায়ক এতিয়া মন্ত্ৰী মাজতো মন্ত্ৰী অকণমান সময়ৰ কাৰণে শেষৰ পৰ্যায়ত যোৱাবাৰ আপুনি এতিয়াও মানে আপুনি সুধিবলগীয়া হৈছে যে সমস্যা কি কি আছে ভাল লাগে যে প্ৰায় হ'ল বুলিয়ে কয়তো যোগেন মোহন ডাঙৰীয়া সেইসকল সম্ভাৱ্য প্ৰাৰ্থীৰ অন্যতম য'ত মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ চিলমোহৰ লগাইছে যে মাহমৰাৰ পৰা যোগেন মোহনেই হ'ব প্ৰাৰ্থী আচ্ছা আপোনালোকে যে মিয়া চিঞৰি থাকে মিয়াক লৈ মুখ্যমন্ত্ৰী সৰব মিয়াক লৈ গোটেই এটা বাগধাৰা নেৰেটিভ বিজেপিয়ে সৃষ্টি কৰি আছে আপোনাৰ সমষ্টিত এই বিষয়টো কি প্ৰভাৱ পৰিব কোনোবা মিটিঙত মানুহৰ গালি খাইছে নাই কালিতো মানে মানুহে কয় যে অখিল গগৈক আপোনালোকে সহায় কৰি থকা এইটো শিৱসাগৰ খুব চৰ্চা সাংঘাতিক চৰ্চা যে বোলে নহয় অখিল গগৈক যেনে তেনে জিকাই নিবই বিজেপিয়ে এই ধৰণেও কথা ওলায় আপোনাৰ সমষ্টিত বোলে বিৰোধীৰ যিসকল সম্ভাৱ্য প্ৰাৰ্থীয়ে হওক যিয়ে নহওক আপোনাৰ নাম লৈ বেছি সমালোচনা নকৰে চৰকাৰক বেছি সমালোচনা কৰে কি আছে অংকটো কি নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা নেতা আৰু নিৰ্বাচন শীৰ্ষক আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম নেতাসকলক আমন্ত্ৰণ জনোৱাৰ সময় নেতাসকলৰ সৈতে কথা পতাৰ সময় কাৰণ নিৰ্বাচন আহি আছে আজিও আমি তেনে এগৰাকী নেতাকে আমন্ত্ৰণ জনাইছোঁ যাক কিছু কথা আমি সুধিম যিগৰাকী নেতা আজি আমাৰ মাজত উপস্থিত আছে তেখেত এগৰাকী সৰ্বৰহী ব্যক্তি ৰখাল কথা কয় মঞ্চত কেতিয়াবা গীত গায় অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী আৰু মাহমৰা সমষ্টিৰ বিধায়ক গতিকে যোগেন মোহন ডাঙৰীয়া আপোনাক স্বাগতম আমাৰ অনুষ্ঠানৰ মাজলৈ আমি যোগেন মোহন ডাঙৰীয়াক এইকাৰণে আমন্ত্ৰণ জনাইছোঁ কাৰণ যোগেন মোহন ডাঙৰীয়া সেইসকল সম্ভাৱ্য প্ৰাৰ্থীৰ অন্যতম য'ত মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ চিলমোহৰ লগাইছে যে মাহমৰাৰ পৰা যোগেন মোহনেই হ'ব প্ৰাৰ্থী গতিকে আমি তেখেতৰ সৈতে কথা পাতিব খুজিছোঁ নিৰ্বাচন আহি আছে গতিকে যোগেন মোহন ডাঙৰীয়া আপোনাক স্বাগতম নমস্কাৰ ND24 আপোনাৰ জৰিয়তে সকলো পৰিয়ালবৰ্গলৈ মই আন্তৰিক অভিনন্দন জনালোঁ এইকেইদিন মেডাম মেফিৰ পৰা আৰম্ভ কৰি তত নাই ভালকৈ ঘূৰিছে মানে কি ক'ব ৰাতিপুৱা ৰাইজক অকণমান সাক্ষাৎ কৰাৰ পাছত একেবাৰে নিশা 12-1 বজালৈকে বিভিন্ন অনুষ্ঠান জানেই আমাৰ গাঁৱে ভূঞে ইমান অনুষ্ঠান হোৱাটো ভালৰ লক্ষণ মানে মানুহৰ মনবিলাক আনন্দ ফূৰ্তি হ'লেহে অনুষ্ঠান পাতে আৰু সমস্যা মানে বিশেষ অন্য সমস্যা নাথাকে হাঁহি ফূৰ্তি মানুহৰ হাতত টকা পইচা আহিছে মাহমৰাত কাম শেষ বুলি নকওঁ আছে যথেষ্ট আছে কাৰণ এই 10টা বছৰ এটা এনেকুৱা জৰাজীৰ্ণ সমষ্টি 16 চনৰ আগত যি অৱস্থা আছিলে আৰু সেই সময়ততো মই কৈছিলোঁৱেই যে অসমৰ ভিতৰত মাহমৰা সমষ্টিটো ধনী সমষ্টি সমস্যাত ধনী সমষ্টিটা মই দায়িত্ব লৈছিলোঁ 16 চনত কিন্তু এতিয়া যথেষ্টখিনি ৰাইজে অকণমান আছে আৰু অলপ বাকী আছে কাম বিভিন্ন ক্ষেত্ৰত শিক্ষা স্বাস্থ্য হওক অন্যান্য গড়কাপ্তানি হওক বা লোক নিৰ্মাণ বিভিন্ন চেক্টৰ অলপ কাম অলপেই নহয় আছে অলপ কিন্তু অকণমান সময় পালে হয়তো এইবোৰ সমস্যা সমাধান হৈ যাব কাৰণ আজিৰ তাৰিখত আমাৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ বহুত ৰিক্সতে বহুত কাম কৰা হৈছে বহুত তৎপৰতাৰে আৰু বহুত মানে সেৱাৰ মনোভাৱেৰে মানে গতিকে এতিয়া মই ভাবিছোঁ যে বাকীখিনি কামৰ যিখিনি ৰাইজে যিখিনি এতিয়াও কৈ থাকে এইখিনি হোৱা নাই সেইখিনি হ'বলৈ মই কিন্তু বেছি সময় নালাগিব মই দেখিছোঁ কিন্তু মানুহৰ মনটো লাগে কাম কৰাৰ এটা ইচ্ছা লাগে আৰু জনসাধাৰণৰ ওচৰত যোগাযোগ লাগে কাৰণ সমস্যাবিলাকতো জনসাধাৰণে ক'ব ক'ত কি আছে ক'ত ৰাস্তা লাগে নামঘৰ লাগে কিবা মন্দিৰ লাগে কিবা স্কুলৰ অৱস্থা বেয়া হৈ আছে অন্যান্য যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান লাগে ক'ৰবাত মিউজিক স্কুল লাগে এনেকুৱা ধৰণৰ কথা বহুত বিভিন্ন সময়ত ঠাইত মানে আমাৰ এতিয়া 17টা পঞ্চায়ত আছে পঞ্চায়তটোৰ প্ৰতি বৈশিষ্ট্য বেলেগ ক'ৰবাত বেছিকৈ নামঘৰ বিচাৰে ক'ৰবাত মন্দিৰ বিচাৰে ক'ৰবাত ৰাস্তা বিচাৰে ক'ৰবাত স্কুলৰ কথা বেছি কয় এনেধৰণে ক'ৰবাত দুখীয়া মানুহ বেছি আছে তাতে PMI ঘৰ লাগে আপোনাৰ তাত কলনী এখনো হ'ল ধুনীয়া এখন কলনী মানে অসমত দুটা সমষ্টিতে হৈছে হয় তৰংগ গগৈ আমাৰ মাননীয় নাহৰকটীয়াত হৈছে মানে আমি যদি কওঁ প্ৰধানমন্ত্ৰীৰ যিটো আপোনাৰ PM কলনী আৱাস গৃহ যোজনাৰ অধীনত কলনী দুখন হৈছে
এখন মামৰাত, এখন আমাৰ নাহৰীয়া তৰংগৰ মই গৈছোঁ আপোনাৰ সেইখনলৈ চাই আহিলে, কাৰণ য'ত কেন্দ্ৰীয় মন্ত্ৰীও আহি তাতে ভিজিট কৰি গৈছে আৰু ভাল হৈ পাইছে, ছেটিছফাই হৈছে। কলনীয়ে নহয়, তাত জল জীৱন মিছন এটা আৰু ভালকৈ তাতে এখন হাইস্কুল কিনাৰতে আমি নিৰ্মাণ কৰিলোঁ। এই সিদিনা আমাৰ মুখ্যমন্ত্ৰী যাওঁতে 27 তাৰিখে জানুৱাৰী তেখেতে নিজে ইনগ্ৰেট কৰি আহিছে তাতে। আৰু তাৰ কাষতে আকৌ এখন ক্ৰিকেট ষ্টেডিয়াম হ'ব একেবাৰে। বিভিন্ন অনুষ্ঠান পাব্লিক এটা হ'লেও আছে, ধুনীয়া মিটিংবিলাক পাতিব পৰাকৈ একদম ধুনীয়া এটা। আগতেতো নাছিল, সেইবিলাক নাছিলে, এখন হাবি জংঘল, তাত ফটো তোলা মানে এই ৰাহুপুৰিকা বাঘ ওলাইছিলে এতিয়া তাত সেই যিডোখৰত বাঘ ওলাইছিলে মানুহ যাবলৈ ভয় কৰে। তাত এতিয়া মানুহৰ তাত যায়, শিক্ষাবিদ যায়, তাত মন্ত্ৰী যায়, বিধায়ক যায়, তাতে চৰকাৰী বিষয়া যায়, DC যায় ভিজিট কৰিবলৈ, BDO যায়। এনেকুৱা ধৰণৰ সেইডোখৰত পৰিৱৰ্তন আহিছে। এইটো খুমটাই পঞ্চায়ত, মৰাণৰ পৰা বেছি দূৰ নহয়, আপুনি গ'লে এবাৰ চাই আহিব, ভাল লাগিব। তাত গ'লে সৰু ল'ৰা ছোৱালীবিলাক এটা অংগনবাদী কেন্দ্ৰ এটা মডেল হৈ গ'ল, আমাৰ ধুনীয়া পৰিৱেশ তাতে। আৰু এটা বৈশিষ্ট্য তাতে চাহ বাগিচা আছে, তাতে মাইনৰিটি মানুহো আছে, আহোম মানুহো আছে, অন্যান্য জনজাতি অঞ্চলৰ বাবে এটা বৈশিষ্ট্যপূৰ্ণ এইটো এটা সমষ্টি পুনৰ নিৰ্ধাৰণত আপোনাৰ কি লাভ হ'ল? সমষ্টিতে পুনৰ নিৰ্ধাৰণত এটা ভাল বেয়া বুলি ক'বতো নোৱাৰোঁ, কাৰণ যিখিনি গড়গাঁও, শিলাকটি আৰু লাগুৱা 3টা পঞ্চায়ত ডিমৌত গুচি গ'ল। আৰু 2টা পঞ্চায়ত মোলৈ আহিলে, যি 2টা চাহ জনগোষ্ঠী অধ্যুষিত, আমাৰ বৰাহী আৰু চপৰাই। সোণাৰী সমষ্টিত আছিলে, সন্মানীয় তাতে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আছিলে, তেওঁৰ পৰা 2টা আহিলে, ইফালে 3টা গ'লগৈ। এই 2টাত ধুনীয়া, আমাৰ তাতে আমাৰ বিশেষ চাহ জনগোষ্ঠী, আমাৰ জনগোষ্ঠী আছে, আৰু বিশেষকৈ তাতে মিচিঙৰ অলপ আছে, আৰু মাইনৰিটি মানুহো আছে, আহোম মানুহো আছে, কোচ কলিতাও আছে, মানে বিভিন্ন বৈশিষ্ট্যপূৰ্ণ এই 2টা সমষ্টি। ভাল লাগে গৈ, মই 2 এদিনত গৈ আহিছোঁ, মানুহখিনি খুব মৰমীয়াল, ভাল লাগে। মই যিমান দূৰ গম পাওঁ, আপুনি এই নিৰ্বাচন যিহেতু আহি আছে ধামখুমীয়াত, এনেও আপুনি শুবলৈ সময় নাপায়। এবাৰ মই এনেকুৱা অৱস্থাটো পাইছোঁ যে আপুনি বহিয়েই কথাও পাতি আছে আৰু টোপনিও মাৰি আছে। এইটোৱে মানে মইতো গুৱাহাটীলৈ আহিলেও মই নিশা গাড়ীতে হোৱা হয়, আৰু আকৌ ৰাতিপুৱা প্ৰগ্ৰেম থাকেই। এতিয়া আজিও মই এতিয়া নিশা যাবগৈ লাগিব, কাইলৈ মোৰ যুৱ সমাৰোহ আছে 8 বজাৰ পৰা, গতিকে মই 8 বজাৰ আগত পাবগৈ লাগিব। আৰু এতিয়া 7 বজাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী কেবিনেট হ'ব, 1 ঘণ্টা মিটিং হ'ব, আকৌ কোৱাৰ্টাৰত অলপ আৰু 2 এজন থাকিও লগ কৰিবলৈ, কাৰণ বিভিন্ন ডিপাৰ্টমেণ্টৰ মানে এটা কথা যে মোক লগ কৰি ইমান মানুহ আহে, মই মানে অকল মোৰ ডিপাৰ্টমেণ্ট, বেলেগ ডিপাৰ্টমেণ্ট আহি যায়, মানে মোৰ ধৰি লওক মোৰ কৰ্পৰেশ্যন আছে, এতিয়া লোক নিৰ্মাণ আছে, মোৰ HCD আছে, বা তাৰ বাহিৰৰ ডিপাৰ্টমেণ্টবিলাক মানে মেডিকেল হওক, আমাৰ হোম ডিপাৰ্টমেণ্ট বা ইমান আহে। হয় নেকি আপুনি? বিৰক্তটো হ'বলগীয়া নাই, ৰাইজ আহিছে, মই ভাল লাগে, কিন্তু কামবোৰ কৰিবলৈ মোৰ নিজৰ ডিপাৰ্টমেণ্ট নহ'লে এইটো বেলেগ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী বেছিকৈ এইবিলাক ৰিকুৱেষ্ট কৰি থাকিলে তেখেতসকলেও বেয়া পায় নিচিনা লাগে মনতে। যি নকওঁ, তেওঁ ৰাইজক বেয়া পাওঁ বুলি কয় নেকি? নাই নকৰে, মই বেয়া পাওঁ বুলি নকৰে। যে এইটো মই ভাবোঁ যে এখন গণতান্ত্ৰিক দেশত মোৰ নিজৰ ডিপাৰ্টমেণ্টকেইটা বাদে বেলেগ ডিপাৰ্টমেণ্টত বিশেষ হস্তক্ষেপ কৰিব নালাগে, কিন্তু নিজৰ সমষ্টি হ'লে বেলেগ কথা, ৰিকুৱেষ্টটো কৰিবই লাগিব, কিন্তু মানুহৰ ৰিকুৱেষ্টটো ৰাখিবলগীয়া হয় নাই। মই আপোনাৰ সৈতে ৰাজনীতিৰ কথা পাতিম, মই অকণমান আপোনাৰ ঘৰুৱা কথা দুটামান পাতিব খুজিছোঁ। আপোনাৰ পৰিবাৰ, তেখেত আজিও আক্ৰান্ত হৈ আছে, তেখেত এতিয়াও সম্পূৰ্ণৰূপে আৰোগ্য হোৱা নাই, কিন্তু সামাজিক মাধ্যমত আমি দেখোঁ আপুনি এই যে ব্যস্ততা, গাড়ীতে যে আপুনি শুৱে আৰু ৰাতিপুৱা গৈ আকৌ সভা সমিতি কৰে, আকৌ গুৱাহাটীলৈ আহে, আন ক'ৰবালৈ যায়, কেতিয়াবা কাৰ্বি আংলং যায়, কেতিয়াবা ডিমা হাছাওলৈ যায়, আকৌ দিল্লীলৈ চিকিৎসালয়লৈ যায়। এতিয়া বাৰু দিল্লীত নাই, এতিয়া যিহেতু তেখেত অসমলৈ আহিলে আপোনাৰ পৰিবাৰ। এতিয়া কথাটো হ'ল তেখেতেও অকণমান সময় বিচাৰে, আপুনি সময় দিবলগীয়া হয়, আৰু সামাজিক মাধ্যমত আমি দেখোঁ কেতিয়াবা আপুনি পৰিচৰ্যা কৰি থকা। কেনেকৈ আপুনি এই গোটেই কথাবোৰ মিলায়? টাইম পালে মই মিলাই দিওঁ ঘপকৈ। মই ৰাতিপুৱা গুৱাহাটী আকৌ পাছবেলা গৈছোঁ, তেনেকুৱা আছে, মাত্ৰ 1 ঘণ্টা দেখা কৰিবলৈ হ'লেও আহিবলৈ, কাৰণ পৰিবাৰ সহধৰ্মিনী অসুখত আছে, আৰু তেওঁ জীৱনৰ বহুখিনি মানে প্ৰেৰণাৰ জানেই, এগৰাকী ব্যক্তি মানে কিবা এটা কামত সফল হ'বলৈ হ'লে এগৰাকী নাৰী বেকত থাকে, আৰু যথেষ্ট সহায় কৰিছিলে এইবিলাক সমাজত। মই কৰিব নোৱাৰা কামখিনি যথেষ্ট তেওঁ গৈছিলে, সমস্যাত মই য'ত বহুত মিটিঙলৈ আপুনি নোযোৱাকৈ ক'ৰবাত, বিশেষকৈ তেওঁ অলপ সাংস্কৃতিকভাৱে, অকণ তেওঁ আধ্যাত্মিকভাৱে তেওঁ বহুত শক্তিশালী, পূজা পাতল কৰা বা অসমৰ 7 ধামত তেওঁ বগাই আহিছে, আৰু নামঘৰ বা এনেকুৱা ধৰণৰ বিলাকত খুব ভাল পাই গৈ। মই সেইকাৰণে ভাওনা উদ্বোধন হ'লে মই তেওঁকে পঠিয়াই দিওঁ ভাওনাৰ ওপৰত, আৰু প্ৰায় কয় যে তোমাতকৈ ভালকৈহে কয় বোলে, বহুত কেইজনমান শিক্ষাবিদে কৈছিলে, মানে তেওঁবিলাকত অকণমান খুব আধ্যাত্মিকভাৱে অকণমান হেৰি, আৰু তেওঁ অসুখটো সেইবাবে হ'ল, নোখোৱা নোবোৱাকৈ থাকে, সময় ৰাতি দিনলৈকে ব্ৰতত থাকে, তাৰপাছত নিজৰ স্বাস্থ্যটোৰ প্ৰতি যত্ন লোৱাৰ কাৰণে আজি কিন্তু ভগৱানে এতিয়া অকণমান সুস্থ কৰি লাহে লাহে হৈছে, আৰু এই বেমাৰটো আপোনাৰ এই কামৰ চাপৰ মাজত, দৌৰাদৌৰিৰ মাজত আপুনিও তেখেতক সময় দিবলগীয়া হয়। দিবতো লগাটো মোৰ দায়িত্বই, আৰু ৰাইজৰ দায়িত্ব লৈ আছোঁ, ৰাইজকো দিব লাগিব সময়, আৰু পৰিয়ালকো দিব লাগে, আৰু যিহেতু তেওঁ অসুখত আছে, গতিকেলৈ এইটো মানে তেওঁ সেইভাগে মানসিক এটা শান্তিও পায়। মই আজি আহি অকণমান আজিৰ দিনটোত আকৌ ৰাতিয়ে যাবই লাগিব, দিন হওক মানে সময়ো খুব দৰকাৰ। হয়, সেইটো ঘৰুৱা কথাবোৰ। মাজতে আপুনি খুব মানে দিল্লী গুৱাহাটী, এই দিল্লী ডিব্ৰুগড়, এই আপোনাৰ বোলে গুৱাহাটী ডিব্ৰুগড়, দিল্লী মাহমৰা, এনেকৈ সমষ্টি দিনটো কাম কৰি পাছবেলা ফ্লাইট আছে ডিব্ৰুগড়, পাছবেলা ফ্লাইটত গৈ যাওঁ ডাইৰেক্ট দিল্লী। নিশাটোৱে আৰু অকণমান তেওঁক সেৱা শুশ্ৰূষা কি প্ৰয়োজন আছে
মেডিকেল ট্ৰিটমেণ্টৰ খা খৰচ বা অন্যান্য কিবা কিবি মেডিচিন চেকআপ কৰি আকৌ দিনাখন ৰাতিপুৱা গুচি আহোঁ বহুতে গমেই নাপায় যে মই নিশাটোহে দিলে যোৱা নিশা মই দিল্লীত থাকিলোঁ বুলি আকৌ ৰাতিপুৱাই প্ৰগ্ৰেম মতে টাইম পাই যাওঁ 10-11টাত সেনেধৰণে পুৱাৰ ফ্লাইটতে গুচি আহে আৰু যি কি নহওক এতিয়া মই আপোনাৰ পুত্ৰ আপোনাৰ কন্যাও তেওঁ সাংস্কৃতিক জগততে ৰাজনীতি ভাল পায় নে নাপায় আপোনাৰ কন্যাই নাই দেউতা বোলে ভাল নাপাওঁ দেই সেইবোৰ মানে আৰু পৰিচয় কেতিয়াবা ক'ৰবাত গ'লে যোগেন মোহন মন্ত্ৰী ছোৱালী বুলি পৰিচয় নিদিয়ে তাকে ভাল ময়ো ভাল পাওঁ তেওঁ বহুতে জানে ধ্যানী মন কোন জানে কিন্তু তাই কৈছে সেইটো পৰিচয়তকৈ মই নিজৰ পৰিচয়টোহে মোৰ ভাল লাগে যে মই শিল্পী হিচাপে বা অভিনেত্ৰী হিচাপে যদি কয় অভিনেত্ৰী ধ্যানী মোহন বুলি ক'লে মোৰ বহুত ভাল লাগে আমাৰ মন্ত্ৰী যোগেন মোহনে কন্যা বুলি ক'লে বোলে অকণ বেয়াই লাগে মনটো বোলে মোৰ নিজৰ প্ৰতিভাত থিয় হ'ব বিচাৰোঁ বা এইটো পৰিচয় নিজে সমাজখন সেইটো তাই এইটো থিংকিংটো বেয়া নহয় মানে মই ভাবিছোঁ তাইক নিজে নিজৰ কেতিয়াবা আপুনি ৰাজনীতিৰ সভালৈ নিজৰ পুত্ৰ কন্যাক লৈ গৈছে নাই মই আজিলৈকে নিব পৰা নাই কিন্তু পৰিবাৰে গৈছিলে ল'ৰা ক'লেও নাযায় ল'ৰাটো এতিয়া মোৰ সি কৈছে যে মই আৰু ৰাজনীতিত এইবিলাকত নোসোমাওঁ বয়সো নহয় নিজৰ কামতে লাগি থাকে সিও ল'ৰাটো আৰু ছোৱালীজনী তাইতো এইটো সাংস্কৃতিক জগতত ভুমুকি মাৰিছে আমাৰ এইখন জুবিন গাৰ্গৰ আমাৰ যিজন নাই আজি তেওঁৰ লগতো এখন চিনেমা কৰিলে চিনেমাখন চিকাৰ অভিনেত্ৰী হিচাপে আছিলে অৱশ্যে বহুত সপোন আছিলে বোলে এজন লগত আৰু কৰিবলৈ প্লেনিং হৈছিলে নিয়তি পৰিহাৰ এতিয়া আকৌ ৰাজনীতিৰ কথালৈ আহিছোঁ মাহমৰাত এতিয়া আপোনাৰ কিমান ভোটাৰ আপোনাৰ কিমান হ'বগৈ এইবাৰ 1.5 লাখ এতিয়া ভোটাৰ আমাৰ 1,50,000 এতিয়া এই দিয়ে আকৌ নতুন ড্ৰাফ্ট অলপ নতুন ভোটাৰ আহিছে আৰু কিছুমান ডেট ভোটাৰ ডিলেট হ'ব এনেকুৱা হৈ হয়তো 1,000-2,000 ইফাল ভাল হ'ব ফাইনেল ভোটাৰ তালিকাখন ওলালে গম পাব 1.5 লাখৰ ওচৰে পাজৰে আহিব 47-48 এনেকুৱা ধৰণতে থাকিব বুলি মই ভাবিছোঁ কাৰণ বহুত মুখ্যমন্ত্ৰীয়ে চিল মাৰি দিলে মোহৰ লগাই দিলে আপুনি প্ৰাৰ্থী হ'ব এইটো মুখ্যমন্ত্ৰী আৰু দলৰ হাইকমাণ্ড আছে ৰাজ্যিক সভাপতি আছে আমাৰ এতিয়া নতুনকৈ আমাৰ ৰাষ্ট্ৰীয় সভাপতিও নতুন আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইবিলাক চেণ্ট্ৰেল কেবিনেট আছে সংসদীয় বোৰ্ড আছে তেওঁলোকে চিল নমোৱালৈকে আমি ইয়াতে আজি মই প্ৰাৰ্থী বুলি 100% মই ঘোষণা কৰিব পৰা অৱস্থাত আমি নাই আমাৰ এইটো অধিকাৰ দলত নাই কিন্তু CM ছাৰ সদায় কৈ আছে যে আমি 50টা সমষ্টি এতিয়াও আমি ডিক্লেয়াৰ কৰিব পৰা অৱস্থাত আছোঁ মানে কোনো আপুনি সৌভাগ্যৱান তেতিয়াহ'লে তেওঁলোকৰ দৃষ্টিত আৰু যদি মোক আকৌ সমষ্টিৰ পৰা প্ৰতিনিধি এনেকুৱা ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থী দিব বিচাৰে ময়ো সুখী হ'ম যিহেতু আৰু মোৰো এটা সপোন আৰু অকণমান কাম কৰিবলৈ বাকী আছে বুলি মই নিজে অনুভৱ কৰিছোঁ মানে বহুতো কথা দিয়া আছে আৰু এতিয়া সমষ্টিত কাম কৰিবলৈ ভাল লাগে মোৰ গাঁওবিলাক মুখৰ আগত ভাঁহি আছে তাৰমানে সমস্যাবিলাক গতিকে চাওঁ অলপ সময় নিশ্চয় আছে এমাহ সময় আমাৰ হাতত কিন্তু মই বৰ বেয়া দিনৰ পৰা বিজেপি কৰি আছে যিহেতু মই কওঁ বেয়া দিন মানে কি এটা দল ঠন্দৰি উঠিবলৈ সময় লাগে মই আপুনি 6 চনত মানে ছেক্ৰেটাৰী আছিলোঁ ডিষ্ট্ৰিক্ট শিৱসাগৰ আনডিভাইডেড শিৱসাগৰ আছিলে তেতিয়া এতিয়াহে 2খন ডিষ্ট্ৰিক্ট হ'ল চৰাইদেউ মইতো 2টা টাৰ্ম পূৰা 9 পৰা 16লৈকে প্ৰাৰ্থী ডিক্লেয়াৰ দিয়াতহে মই ৰিজাইন দিছোঁ সভাপতি হিচাপে 16 চনত তাৰ গোলৈকে সংগঠনটো চুকে কোনে আমাৰ 6টা ইফালে 4টা ইফালে 2টা 6টা সমষ্টি ইফালে আমগুৰিৰ পৰা সিফালে সাপেখাতি বৰহাটলৈকে আৰু তাৰ আগতো মই আছোঁ কৈ থাকোঁতেও এইবিলাক জেগাত আছোঁ সামাজিক কাম কাজ এতিয়া সেইকাৰণে এইবিলাক সমষ্টিত গ'লে সেই চুকে কোনে গ'লে মানুহবিলাকে দেখিলে মোক মন্ত্ৰী বুলি নাভাবেই মানে খাবুটিয়ে ধৰে ঐ যোগেন আহিলি বুলি এনেকুৱা ধৰণৰ মানে আৰু ভালো লাগে সেইখিনি আন্তৰিকতা আপোনাৰ সেই কথাটো মই মন কৰিছোঁ যে এগৰাকী মন্ত্ৰী বা MLA হ'লে মানুহৰ সৈতে এটা দূৰত্ব মানে কেনেধৰণৰ আচাৰ ব্যৱহাৰ ভাৱ ভংগীমাত এইটো প্ৰত্যাহ্বান হয় যে মানুহজন মন্ত্ৰী এজন বিধায়ক আপোনাক লৈ মানুহে কোনেও নাভাবেই মই যে সেইকাৰণে কৈছোঁ যে আপুনি একেবাৰে সকলোৰে লগত খাপ খাব পৰা মিলি যাব পৰা এজন ব্যক্তি হিচাপে এই মন্ত্ৰী চাহ এটা নকবি ঐ বুলি কবি যোগেন ভটিয়া দদাই এনেকুৱা ধৰণে ক'লে মোৰ ভাল লাগে প্ৰায়বিলাকেতো গাঁৱতো আমাৰ জানেই এইবিলাক আহোম মানুহৰ সম্পৰ্কবোৰ চব থাকেই সৰু ল'ৰা এটাকো কেতিয়াবা নিচাটো ক'ব লাগে আমাৰ সেইটো জানেই আৰু এইটো বয়সৰ কথা নহয় তাত বংশৰ ডাঙৰ বস্তু বংশৰ পৰ্যায়ক্ৰমে এইটো আমি এনেধৰণে আমাৰ আৰু উপাধিবিলাক মানে সম্বন্ধবিলাক তেনেকৈ জানেই গতিকে এতিয়া মই গাঁৱত ল'ৰাবোৰ পালেও দৌৰি আহি গ'ল বুলি আমাৰ এবাৰ আহিলে মানে মন্ত্ৰী যোগান বুলি ওলাব তেতিয়া স্কুলখনো লোৱাৰ লগে লগে গোটেইখন মহিলা সভাটো বিয়া সভা গ'লোঁ তুলনি সভাই হওক যি হওক সুধি সভা আচ্ছা মন্ত্ৰী বিধায়ক হ'লে ভোট পাবলৈ গান গাব লাগে নেকি এইটো চখ কাৰোবাৰ হবি থাকে আমি মানে এতিয়া আমি ধৰি লওক ক'ৰবাত সৰুৰ পৰাই বিহু গোৱাটো গাঁৱে ভূঞে জানেই আৰু আমি পেট বিহু কৈছিলোঁ খিটখিটি বিহু মানে 4টা লগ লাগিলে আৰু খিটখিটি লৈ ঘৰকে উঠো গৃহস্থ ৰাতিপুৱা হ'ল বুলি লগাওঁ আৰু হাততে আমি হাতত ঘটি লৈ গাখীৰ খাব ৰাতিপুৱা সময়ত সেইবোৰ আৰু ধেমালি ফূৰ্তি কৰি ভাল লাগে বিহু বুলি এই এনেধৰণৰ মানে
ষ্টেজ পালে আৰু তাত যদি মিউজিচিয়ান থাকে অকণমান হ'লেও আপুনি গাই আহে বেয়া নালাগে হ'লেও গীত গাই থৈ আহে মানুহে কি ৰস পাইছে নাপাইছে এইটো মই এইটো নিজে ৰস পায় আপুনি নিজে ৰস পাওঁ ভাল যে ময়ো যে এই শিল্পীসকলক মই নিজৰ যিকেইটা এতিয়া আমাৰ তাতে ইমান সুন্দৰ সুন্দৰ শিল্পী আছে অসমত ভিতৰত বিপিন চাওডাঙ হওক আমাৰ কৈলাশ আছে হওক মাধৱ ৰঞ্জন আমাৰ আৰু হেৰি বৰা দেৱজিৎ সেইটোতো অসমখনৰ আৰু সিহঁতৰ সংস্পৰ্শ পাই থাকোঁ ভাল লাগে আৰু অকণমান আমি মানুহৰ জীৱনত সেইবিলাকো লাগে আনন্দ সদায় সমস্যা হতাশা ভালো পায় মানুহ হাঁহ হুমিনীয়া এইবিলাকত মানে থকাতকৈ মনটো মানুহৰ জীৱনত পৃথিৱীত কেইদিন জীয়াই থাকিব মানুহ হাঁহি ফূৰ্তি ধেমালি ভালকৈ জীয়াই থাকিব লাগে ইজনে সিজনৰ সম্পৰ্ক বজাই ৰাখিব লাগে মই সেইটোৱে ভাবোঁ সেইবোৰে কওঁ যে কাৰো ওপৰত নেগেটিভ কমেণ্ট দিব নালাগে মই আৰু এটা কথা আপোনাক সুধিব খুজিছোঁ নিৰ্বাচন মানেই বহুতে কয় যে খৰচ টকা পইচাৰ খেল আৰু ইয়াত ধন বল বাহুবল এইবোৰৰ প্ৰয়োগ হয় মই বাহুবলৰ কথালৈ নাযাওঁ কাৰণ আপোনাৰ তাত বাহুবল প্ৰয়োগ প্ৰশ্নটো নাহে সাধাৰণতে কিন্তু ধন বল এতিয়া ধনৰ এতিয়া মৰম বলটো বেছি এতিয়া মৰমৰ আজিকালি মানুহৰ ধন লৈও ভোট নিদিয়ে এতিয়া আপুনি ভাবিছে নেকি যে মোৰ তাতে 29,000 অৰুণোদয় পাইছে 4-5 নিদিয়ে ভোট ধন পাই আছে স্কিম পাই আছে এতিয়া আমাৰ ল'ৰাই 590জনে যোৱাবাৰে মই দিলোঁ বহু ল'ৰাক এই CMT বোলে ল'ৰাবিলাক বিচাৰি পাবলৈ দিগদাৰ বা বেলেগ লাইনতো দেখোঁ যোৱা AJP ৰাজ্যতো কেতিয়াবা ৰেলীত যায় মানে সেইটোত মই ভাবিছোঁ অন্তৰ্জয় কৰিব লাগিব অন্তৰ্জয় হ'ব লাগে আৰু অভাৱৰ মানুহৰ অভাৱটো আৰু থাকেই সেইখিনি দূৰ কৰিবৰ কাৰণে চেষ্টা যদি মানুহে হৃদয়েৰে গ্ৰহণ কৰে বা উপলব্ধি কৰে মানুহ যদি কৃতজ্ঞ হয় তেতিয়া নিশ্চয় সেইটো বহুতে এনেকৈও ভাবে নেকি বোধ হয় আৰু এইটো ভবাটো একেবাৰে বাৰু সাধাৰণ কথা স্বাভাৱিক যে কৰৰ টকা আমি দিয়া কৰৰ টকা বা ৰাইজৰ টকা ৰাইজৰ মাজতে বিলাইছে এই ধৰণৰ এটা নেৰেটিভ আনকি আমিও কওঁ নিজে যে এই টকা পইচা মই আজি ইয়াতে মই 70 লাখ টকাৰ ৰাস্তা এটা আধাৰিলে কৈছোঁ ৰাস্তাটো টকাটো ৰাইজৰ পইচা আপোনালোকে জানে আমি কৰ কাটল দিয়া এইটো চৰকাৰী ধন মানে ৰাইজৰ ধন এই ৰাইজৰ ধনটো যাতে সদ্ব্যৱহাৰ হয় তাৰ কাৰণে ৰাইজৰ দায়িত্ব আছে সেইকাৰণে আমি এনেকৈ ধৰণে আনুষ্ঠানিকভাৱে ৰাইজৰ ওচৰত কিন্তু আমি বিলনীয়াহে দায়িত্ব দিছোঁ আপোনালোকৰ ৰাস্তাটো দিছোঁ হয়তো মই বেলেগ এটা দিব পাৰিলোঁ কাৰণ আপোনালোকৰ নেচেচিটিটো বুজিহে সেইকাৰণে আপোনালোকে যে মোক আজি গামোচা পিন্ধাইছে সেই ৰাস্তাটোত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াৰ কাৰণে কাৰণ যি নহ'লেও এইবিলাক চৰকাৰী ধনৰ চৰকাৰী হিচাপে আমি খৰচ কৰিবই লাগিব আৰু আপোনালোকৰ দায়িত্ব ল'বই লাগিব জনগণে আৰু চৰকাৰী পুঁজি ক'ৰ পৰা আহিছে সকলোৱে জানেই কিন্তু আজি অসমখনত মানে এনেধৰণৰ হৈছে যে আগৰ দিনত সেই টকাটো খালি শতকৰা মানে প্ৰায় 40%হে কাম কৰে 60% মানে মিছইউজ হৈছে কিন্তু এতিয়া 100% খৰচ হৈছে ভাল আছে কোনো কম্প্ৰমাইজ নাই কৰাপশ্যন নাই আপুনি জানে ৰাস্তা যেনেকৈ এষ্টিমেট হৈছে 6 ইঞ্চি হিল 6 ইঞ্চি হ'ব লাগিব 25 চেণ্টিমিটাৰ কাৰ্পেটিং 25 হ'ব লাগিব ক'ৰবাত লেংথ ইমান আছে সিমানে আগতে কৰাপশ্যনটো তেনেকৈ মিছ ইউজ হৈছিলে টকা চৰকাৰী ধন সেইটো হ'ব নালাগে মানে আৰু সেইকেইদিন নোহোৱাৰ কাৰণে এতিয়া কাম হৈছে ৰাইজৰ অসমত ভাল লাগে সেইকাৰণে আজি ইঞ্জিনিয়াৰবিলাকো আজিকালি এইখন চৰকাৰলৈ ভয় খায় আৰু এইবিলাকতো লগত বহুত ছাছপেণ্ড হৈছে জেলত গৈছে জানি চৰকাৰখন হোৱাৰ পৰাইতো প্ৰথমেইচোন বিজেপি চৰকাৰ হোৱাৰ লগে লগে প্ৰায় 152-54জন SCS অফিচাৰ মেজিষ্ট্ৰেটেই জেলত গুচি গৈছে সেইটো এটা দুৰ্নীতি নিৰ্মূল কৰাত চৰকাৰখন যে সফল হৈছে বা সেই ভয়টো থকাৰ কাৰণে বহুত কাম ভাল নিখুঁত টাইমত হৈছে কাম তাৰপাছতো মই কৈছোঁ এইবোৰ যে এইটো যিটো ধনৰ কথা আমি পাতিলোঁ এই ধন হ'ল চৰকাৰী ধন যেনেকৈ উদ্যমিতা আছে যেনেকৈ আপোনাৰ তাত অৰুণোদয় আছে যেনেকৈ আপোনাৰ তাত ধৰি লওক নিযুত মইনাৰ পৰা আৰম্ভ কৰি বা CM-AAA এনেধৰণৰ বিভিন্ন আঁচনিৰ আপোনালোকে তাত দিছে অকল আপোনাৰ সমষ্টি বুলিয়ে নহয় উদ্যমিতা আপোনাৰ সমষ্টিত কিমান মোৰ উদ্যমিতা সমষ্টিত আজিৰ তাৰিখত 25,500 পাইছে অৰুণোদয় 29,000 পাইছে গতিকে এইখিনি একেখিনি উদ্যমিতাও পাইছে মানে কিছুমানে মানে অৰুণোদয় পাইছে আৰু নতুন স্কিম এটা আমাৰ টি গাৰ্ডেনৰ যে এটিকলি দুটিপাত স্কিম তাও পাইছে মানে এই একে মাহতে মানে 3টা স্কিমত তেওঁলোকৰ পইচা সোমাইছে এতিয়া আকৌ 20 তাৰিখে 8,000 সোমাব এতিয়া 10,000 উদ্যমিতা পাইছে আপোনাৰ 12.5 ঘৰতো আপোনাৰ অৰুণোদয় পায় তেওঁলোকক আপোনালোকে হিতাধিকাৰীয়ে কৰি ৰাখিব খুজিছে নে স্বত্বাধিকাৰী নাই তেওঁ স্বত্বাধিকাৰী পৰিব মই সেইখিনি সদায় হিতাধিকাৰী উঠিব লাগে এতিয়া বহুতৰ ল'ৰাৰ নিজৰ সন্তানটো চাকৰি পাইছে এৰি দিছে এইবিলাক আঁচনি চেষ্টা এৰি দিছে নিজে উইলিং এতিয়া মোৰ সন্তানটো যেহেতু মই এটা ভাল চৰকাৰী চাকৰি ইতিমধ্যে পাই বহুত ল'ৰাই পাইছে চাকৰি তেওঁ লগে লগে এখন দৰখাস্ত দিছে আৰু সেইগৰাকী আমি বেলেগ কিমান মানুহ এনেকুৱা ওলাব মোৰ 150 মান লৈছে 150 মান ল'ৰাই সংস্থাপন হৈছে আৰু 150 এৰি দিছে আৰু আমি নতুনকৈ 150 দিব পাৰিলোঁ এগেইনষ্টত তেনেধৰণৰ সেই আৰু দুখীয়া পৰিয়াল এতিয়া আজিকালি ককাই ভাই ভাগ হৈ থাকে বেলেগ হৈ থাকে নতুন ফেমিলি ওলাইছে তেওঁলোকো কিছুমান ৰিটায়াৰ হৈ গ'ল কিছুমান চৰকাৰৰ চাকৰিৰ পৰা তেওঁলোকো আৰ্থিকভাৱে দুৰ্বল হৈ যায় কেতিয়াবা জানে সেইসকলকো এনেকুৱা ধৰণৰ স্কিম দিবলগীয়া হয় কেতিয়াবা পেঞ্চন যিবিলাকে নাপায় এনেকুৱা ধৰণৰ আছে আৰু 4th গ্ৰেডৰ চাকৰি এমপ্লয়ীবিলাক এতিয়া 4 লাখৰ তলৰ আমি ৰেচন কাৰ্ড দিওঁ মানে 4 লাখৰ তলৰখিনিক আমি সকাহ দিওঁ উদ্যমিতাই হওক আয়ুষ্মানে হওক এনেকুৱা ধৰণে CM-AAA হওক বা ল'ৰা ছোৱালী থাকিলে তেনেধৰণে এইবিলাক দিব পাৰি আৰু সেইবিলাক আমি ভাবোঁ এইবিলাক চব আপোনালোকৰ পৰা যে উদ্যমিতা পাইছে
উদ্যমিতা পোৱাৰ পাছত কোনোবা মানুহে আহি কৈছেনে যে আপোনালোকে মোক চৰকাৰখনে এইখিনি সুবিধা দিলে মই আগবাঢ়িবলৈ সক্ষম হৈছোঁ বা মই বহুত নতুন পথ কৃতজ্ঞতা পাইছোঁ, গতিকে আপোনাক আহি কৃতজ্ঞতা গামোচা এখন হ'লেও কেতিয়াবা এতিয়া আহিছে আৰু এটা কথা কিছুমান থাকি গৈছিলে থাকি যোৱাসকলো আহিছে আমি পাম নেকি আমাৰ কেইটামান ক্ৰাইটেৰিয়াতে কেঞ্চেল কৰিবলৈ দিছিলে 3টা সন্তান থাকিলে যদি ভাল তেওঁলোকে ফাইনেন্সিয়েলি চাউণ্ড ফেমিলি ভাল বহুত মাটি বাৰী আছে বা বিজনেছ ফাইল আছে বা তেওঁলোকৰ ভাল চৰকাৰী চাকৰিয়াল পৰিয়ালৰ কোনোবা আছে তেওঁলোকে এইবাৰ অলপ ডিলেট হৈছে তেওঁলোকৰ নামবিলাক তেতিয়া মানে এই দেখি আৰু এটা তেওঁলোকে এই পইচাটোতো অকল টকা 10,000টো দি তেওঁলোকক অকল আৰ্থিকভাৱে সচল কৰাই নহয় আঁচনিখনে এটা সমাজ ব্যৱস্থাটো টনকিয়াল কৰা এটা লক্ষ্য আছে যে সকলো মহিলা একলগ হোৱা মহিলাসকলৰ মাজত এটা ভাল সুস্থ সামাজিক পৰিৱেশ গঢ় লৈ উঠা সেই কথাবোৰ লুকাই থাকে আমাৰ এনেও সমাজত চলি আছে যে এজনী মহিলা শিক্ষিত মানে এখন সমাজ শিক্ষিত হোৱা আৰু এজন ব্যক্তি শিক্ষিত মানে এজনহে শিক্ষিত ব্যক্তিজনে শিক্ষিত হয় এতিয়া সমাজত মহিলাসকল এনেকৈ সজাগ সচেতন হ'লে সমাজখন ভাল হৈ থাকে পৰিয়ালবিলাক মানে ভালকৈ চলে এটা পৰিয়াল ভালকৈ চলা মানে এখন সমাজ ভালকৈ চলা এখন সমাজ স্বাৱলম্বী হোৱা মানে ভালকৈ চলা মানে ৰাজ্যখন ভালকৈ চলা সেই কনচেপ্টটোত আমি কওঁ যে আহিছোঁ কনচেপ্টটো কাম কৰি এতিয়া বহুত মহিলা পাকঘৰৰ পৰা ওলাইছে এতিয়া ঘৰতে ভাল কথা ক'ব পৰা মহিলা আছে মিটিঙত ক'ব পৰা নিজৰ সন্তানটোক ভালকৈ কেনেকৈ পঢ়াই শুনাই শিক্ষিত কৰিব লাগে দুৰ্নীতি বা অসামাজিক কাৰ্যকলাপ ৰোধ কৰিবৰ কাৰণে সমাজ হিচাপে ওলাই আহিব লাগে এনেকুৱা ধৰণে আমাৰ চোলাইমত মোৰ তাতে ঘাটি আছিলে এইবিলাক মহিলাই ভাঙি দিলে গৈ একদম মানে নাই এইবিলাক মানুহজন সদায় ক'ত সোমাই থাকে বোলে গোট হিচাপে মহিলা ওলাই একদম ৰাস্তাত চোলাইমত নচলিব চৰকাৰক হেৰি কৰি চৰকাৰৰ দৃষ্টিগোচৰো কৰে তাৰমানে জাগ্ৰত পৰি হিচাপে থাকে হয় আপোনাৰ এতিয়া মই আকৌ মূল বিষয়টো যে আপুনি 16ত দলৰ পৰাতো আপোনালোকে এটা পুঁজি পায়েই খৰচ কৰিবলৈ ভালেখিনি খৰচ কৰিবলগীয়া হৈছিল মানে নিৰ্বাচন বুলিলেতো খৰচ এটা আহেই লগত থকা মানুহ বাকীবিলাক সমষ্টিত মই দেখোঁ যিমান কয় হিচাপ মই ভাবোঁ ইমান খৰচটো হৈছে আমি ইমান হ'ব আমাৰবিলাকত মাতিয়ে বহুত কমি যায়গৈ গাঁৱে ভূঞে গৈ মানুহবিলাকক ফূৰ্তি কৰে আৰু ফূৰ্তি কৰিবলৈ তেওঁলোকক আৰু অন্য দিনত ফাইনেন্সিয়েলি চাউণ্ড হ'লেও যেতিয়া পলিটিকেল মানে ইলেকশ্যন কেম্পেইন যাব গাড়ীখনত সি লাগিলে নিজে তেল ভৰাই যাব পাৰে কিন্তু ভৰাই দিব পাৰিলে উৎসাহ পায় এইটো এটা তেওঁলোকৰ সন্মানজনক সেইটো তেনেধৰণৰ খৰচ থাকে ক'ৰবাত নিজে পইচা দি খোৱাতকৈ আমি যদি দলৰ ফালৰ পৰা পাৰ্টি প্ৰচাৰৰ সময় দিয়া যায় সেইটো তৃপ্তি পায় তাৰমানে এটা কথা মই আপোনাৰ সমষ্টিৰ বিষয়ে গম পালোঁ বহু নেতা আমি দেখিছোঁ যে যোগেন মহন যদি ঘৰৰ পৰা ওলাই যায় 3খন গাড়ী লৈ আপোনাৰ কনভয়ত কেইখন গাড়ী থাকে 3খনে মই নিজৰখন আৰু এস্কৰ্ট পাইলট এখন সেইখন চৰকাৰী যাবই আৰু মই নেলাগে বুলি ক'লোঁ কিন্তু মই পাছত গৈ মানে পাৰ্চনেল এখন গাড়ী লৈ মই গাঁৱত ভিজিট দিওঁ মই গম পালোঁ কিন্তু আপুনি যদি এখন সভালৈ 3খন গাড়ী লৈ ওলাই যায় মোক কৈছে বহুতে যে আপোনাৰ তাৰমানে জনপ্ৰিয়তাটোৰ কথা তেওঁলোকে কৈছে যে যেতিয়া তেওঁ এই মিটিং কৰি ঘৰ সোমাই গৈ তেতিয়া বা এখন মিটিঙৰ পৰা আন এখন লৈ যায় 3খন কনভয়ত আপোনাৰ গাড়ী থাকে আপোনাৰ গাড়ীখন 2খন এস্কৰ্ট পাইলট বা তেনেধৰণে থাকে কিন্তু শেষত গৈ আপোনাৰ কনভয়টো বৰ দীঘলীয়া হৈ পৰে নিজে তেল ভৰাই আপোনাৰ কনভয়ত পাছত গোটেই গুচি যায় 10-15খন গাড়ী হৈ যায় মানে ল'ৰাখনে বা আমাৰ ৰাইজে বা মোৰ হিতাকাংক্ষী মানে পাৰ্টি মানুহ প্ৰত্যেকবাৰেতো আজিকালি গম পাইছে নিজৰ গাড়ী এখন থাকেই নাই গৈ ভাল পায় মানে ভাল পায় মানে লগত ফুৰি ভাল পায় ঘূৰি পায় মই নাহিবি বুলি ক'লে ঘৰত কাম নাই নেকি তহঁতি নাহিলে হ'ল কিন্তু আজি নাই যামেই আপুনি আহিছে আকৌ আপোনাৰ লগত নগৈ মই বোলো বেয়া নহয় মই বোলো সেইকাৰণে সেইটো এটা স্পেচিয়েলি আন্তৰিকতাই বুলি ভাবোঁ আৰু আপোনাৰ পৰা আন্তৰিকতাৰ বাহিৰে মৰমৰ বাহিৰে আৰু কি পায় কি স্বাৰ্থ থাকিব পাৰে মই খোলাখুলিকৈ সুধিছোঁ আপোনাক কিবা তেওঁলোকক আপুনি দিবলগীয়া হয় যে আপোনাৰ হাত শক্তিশালী কৰে নহয় তেওঁলোকে হাত শক্তিশালী নাই আমি তেওঁলোকক বিপদে পদে মাত লগাওঁ তেওঁৰ ঘৰত অসুখ হ'লে যাওঁ কিবা বছৰেকীয়া শ্ৰাদ্ধ হ'লে যাওঁ বা কিবা অন্যান্য বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গৈ ঘৰত গৈ বিহুৱে যাওঁ বিহুত গ'লেও ভাল পায় বিধায়ক বা মন্ত্ৰীজন মাত খাৰ বৰ ডাঙৰ কথা মানুহৰ প্ৰতি যিটো আন্তৰিকতা আপদে বা ভাল সময়ত বেয়া বহুত মানুহক আমি পইচা দিও নহয় মানুহৰ লগত নাপায় পইচা দিও সেইকাৰণে কৈছোঁ বহুতেতো টকা দিও জিকিব নোৱাৰে টকা দিও মানুহ গোটাব নোৱাৰে এতিয়া মই যদি আজি এইটো মোৰ হেৰি বুলি নকওঁ আৰু মই যদি এটা কওঁ টেলিফোনে এজনক ক'লে হ'ব যে মই গৈ আছোঁ বুলি এজনেহে কওঁ মানুহ গোট খাই 4-5শ এনেই গোট খাই যায় মানুহ মই যোৱাকালিও মই বোলো মানুহ গোটাব নালাগে মই নাৰিকলটো ভাঙি মই গুচি মোৰ মানে মোৰ গুৱাহাটী হ'ব লাগে 10-15 মিনিটতে গোটেই 4-5শ মানুহ গোট খাই গ'ল মই বোলো এই যে মন্ত্ৰী আহিছে দেই হেৰি ৰাস্তা আধাৰশিলা কৰিবলৈ ক'লে মই বোলো ৰাস্তাটো মানুহ বেছি হ'লে সেই কথা মানে ইজনক মাতিব আগতে আধাৰশিলা বহুত হৈছিলে আজিকালি আধাৰশিলা কমিছে নেকি নাই আধাৰশিলা মই সেইদিনাই কৈছোঁ যে আধাৰশিলা মইতো ডেইলি কিমান আধাৰশিলা কৈছোঁ মই সেইদিনা কৈছোঁ যে নাৰিকল ভাঙি মোৰ হাতে বিষাই গৈছেগৈ মই সেইকাৰণে নাৰিকল ভাঙিবলৈ বেলেগ লৈ যাওঁ মানে কওঁ এনি টাইম ভাঙ
মই আমেৰিকা কিমান নাৰিকল ভাঙিবলগীয়া হৈছে মানে আধাৰশিলা বা অপেনিং এই যে আধাৰশিলাবিলাক যে আপুনি কিমান কৈছে হৈছে? আগতে আধাৰশিলা নিৰ্বাচন অহাৰ লগে লগে এইটো পথৰ আধাৰশিলা সেইটো পথৰ আধাৰশিলা বোলে এইটো কামৰ আধাৰশিলা সেইটো কামৰ আধাৰশিলা এইবোৰ আমি দেখোঁ এতিয়াও সেই আধাৰশিলাৰ মানে পৰম্পৰাটো আছে আছে আধাৰশিলাটো আমাৰ চৰকাৰৰ এটা আছে কিন্তু আধাৰশিলাটো আধাতে থাকি যায় নে কাম হয় পুৰা শিলা মানে আধা নহয় আৰু পুৰাহে হয় হয়। কাম আৰু আধাৰশিলা কৰাৰ লগে লগে ঠিকাদাৰজন দায়বদ্ধ হৈ যায় ৰাইজৰ ওচৰত চিনাকি কৰি দিওঁ নহয় আপোনাৰ কামটো এখেত লৈছে দেই চৰকাৰীভাৱে আমি 3 মাহে সময় দিছোঁ অঁ তাৰ ফোন নম্বৰ লৈ লয় তাকে ৰিকুৱেষ্ট নকৰিলেও ৰাইজে কৈ কাম সোনকাল কৰ 3 মাহে সময় এক্সটেনশ্যন নিদিয়ে চৰকাৰে বুলি তেতিয়া কামবোৰ তৎকালীন হয় এইখন স্কুল বনাইছে এতিয়া মোৰ 7খনমান স্কুল বনি আছে RDF ফাণ্ডৰ এটা মৰাণ হাই ছেকেণ্ডেৰী মই যিদিনা আধাৰশিলা কৰিম ঠিকাদাৰ ক'ত থিয় থাকিবি আৰু ৰাইজকো কওঁ যে আমাৰ ধুনীয়াকৈ বনাব লাগিব দেই এইটো মানে আধাৰশিলাৰ পৰা 3 মাহৰ ভিতৰত কাম হ'বই লাগিব কিছুমান টাইম পিৰিয়ড দিয়া কিছুমানো থাকে কিছুমান 6 কিছুমানৰ এবছৰ এই হেৰি লৈ লয় আৰু স্কিম লৈ লয় আচ্ছা আধাৰশিলা বাৰু কৰিলে নতুন প্ৰকল্প কিমান মানে যিকোনো ধৰণৰ ৰাস্তাই হওক কিমান আধাৰশিলাৰ পৰা অপেনিং আকৌ এদিন একেটা জেগালৈকে মই 2 দিন যামেই মই কৈছে এতিয়া সোনকালে মই অপেনিং কৰিব আহিব লাগিব ফিটা কাটি সিদিনা ৰাইজক সেনেকুৱা কৰিব লাগিব অনুষ্ঠানটো এতিয়া মানুহে ব্যক্তিগত লাভালাভ বেছি বিচাৰে নে সমষ্টিৰ কাম বেছি বিচাৰে বহুত মানুহে কাম বিচাৰে দেই আৰু ব্যক্তিগত এখিনি মানুহতো ব্যক্তিগতভাৱে অভাৱত থকা মানুহখিনিতো সহায় কৰিব লাগিব সেইখিনি অৰুণোদয় দিছোঁ বেমাৰ আজাৰ হ'লে অসুখে বিসুখে পইচা পাতিও দিওঁ পাৰ্চনেলিও দিওঁ আমাৰ CM ৰিলিফ ফাণ্ড দিছে সেই ৰিলিফ ফাণ্ডৰ পৰাও আমি দি দিওঁ ভাল পায় 10,000 20,000 কিবা অসুখ দি মানে মই গৈ নিজে দি থৈ আহিলে মই ভাল পাওঁ মানুহ ঘৰখনত গৈ যদি মই নিজে দিবলৈ পাওঁ মানুহজনো চাই আহিলোঁ মাত এষাৰো লগালোঁ এনেধৰণে মানে গাঁওখনত আৰু কি প্ৰব্লেম আছে মই ইণ্ডিয়াকলি সেইটোৱে চাই আহোঁ তাৰমানে সেইকাৰণে মই ভিজিটটো যে বেছি দিওঁ কেইবাটাও কথা থাকে তাৰমানে কাৰোবাক যদি মই সুধোঁ তোমালোকৰ তাতে 10টা নামঘৰ আছে মোক 3টা দিয়াচোন বুলি যিকেইটাত বেছি পপুলেশ্যন আছে য'ত বেছি নিড সেইটো নিদিব পাৰে কাৰণ তেওঁ নিজৰ টানেইটো স্বাভাৱিকতে মানুহ মেইন ইজ নেচাৰেলি চেলফিছ হয় নহয় সেইকাৰণে নিজৰ তোলে তাৰে সেইটো কিন্তু ইটো যদি বেছি জৰুৰী আছিলে মই ক'লে নাই মই এইটোহে দিম দেই তই এইটো দিলেও বেয়া নাপাবি কাৰণ এইটোত বহুত মানুহ আছে এইটো হ'লে আমাৰ লাভ আছে পলিটিকেলি বা ৰাইজো বহু এইখিনি এনেকুৱা তেনেকুৱা ধৰণৰ বহুত পজিটিভিটি মানে কিছুমান পজিটিভিটিও থাকিব ৰাজনীতিও থাকিব পজিটিভ কৰিব লাগিব আপুনি ৰাজনীতি কৰিব লাগে ৰাজনীতিৰ লক্ষ্যটোৱে হ'ল ক্ষমতা দখল আৰু পলিটিকেল পাৰ্টি হয় গতিকে ক্ষমতা দখল লক্ষ্য আৰু স্পষ্টকৈ লোকঢাক কৰি কথা নকয় যোগেন মোহন ডাঙৰীয়া আৰু সেইকাৰণে আমিও মুকলিকৈ কথাবোৰ পাতিছোঁ সকলো কথা আৰু কথা পাতিবলগীয়া আছে এটা বিৰতিৰ সময় হৈছে বিৰতিটো লৈ লৈছোঁ বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম নেতা আৰু নিৰ্বাচন আমাৰ অনুষ্ঠান নিৰ্বাচন কেন্দ্ৰিক অনুষ্ঠান নেতাসকলক আমি আমন্ত্ৰণ জনাইছোঁ নিৰ্বাচনৰ কথা সুধিছোঁ তেওঁলোকৰ প্ৰস্তুতিৰ কথা সুধিছোঁ আৰু লগতে তেওঁলোকে কেনেধৰণে জনতাৰ বা ভোটাৰৰ মন জিনিবলৈ প্ৰয়াস কৰে সেই কথাখিনিও নিশ্চয় আপোনালোকেও অনুধাৱন কৰিব পাৰিব বহুতেই জানে কথাখিনি তৎসত্ত্বেও আজি মন্ত্ৰী মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহন ডাঙৰীয়া আছে আকৌ আহিছোঁ আপোনাৰ কাষলৈ আপুনি ক'লে যে শাসন ল'ব লাগিব বিজেপিকে কিয় শাসন লাগে আপোনাক বিজেপি যিটো নীতি ই হ'ল সাংস্কৃতিক ৰাষ্ট্ৰবাদ আৰু কেনেকৈ জনসংঘৰ পৰা বিজেপি গঠন হৈছে 1980 চনত আপোনালোকে জানে ইতিহাসটো এজনে এই থিয়ৰিটো মানে যিটো আমি অন্তোদয়ৰ কথাই কৈ থাকোঁ বা আমাৰ যি বাদ যিটো নীতি পুঁজিবাদো নহয় আমাৰ সমাজবাদো নহয় এইটো সাংস্কৃতিক ৰাষ্ট্ৰবাদ ভাৰতীয় সংস্কৃতি ৰক্ষা কৰি ভাৰতীয় সংস্কৃতিক যোগেদি ৰাষ্ট্ৰ নিৰ্মাণ আমাৰ জাতিপ্ৰেম দেশপ্ৰেম নিজৰ আই মাতৃ হৈ কাম কৰা সেইকাৰণে এই দলটোত মানে প্ৰথম আছে দেশ তাৰপিছতে দল তাৰপিছতে ব্যক্তি সেইটোৱে মোক সৰুতে মানে মই যেতিয়া মানে 2000 চনত মই জইন কৰিছোঁ তেতিয়াই আকৰ্ষণ মানে মই কি SBO মই নিজে মানে আমাৰ জেগাত গঠন কৰা প্ৰতিনিধি মানে গোলাঘাটৰ অধিৱেশনলৈ আমিয়ে প্ৰেৰণ কৰিছিলোঁ সেই মই জিলা ছাত্ৰ নেতা জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ যেতিয়া জাতীয় মানে সেইখন গঠন হৈছিলে কিন্তু মই সেইটোৰ প্ৰতি আকৰ্ষণ যেতিয়া মই দেখিলোঁ 5 বছৰতে আমাৰ মহিমা বাৰ্কিত লেঙা চন্দ্ৰনাথ মন্ত্ৰী হৈছে আমি দেখিছোঁ তেওঁলোকৰো যি কাম কাজ বহুত ছেটিছফাই নেদেখিলোঁ বিভিন্ন ক্ষেত্ৰত তাৰপিছত ভাবিলোঁ এইবোৰ RGPত আমি কাম কৰিবলৈ দিগদাৰ হ'ব দলীয় হিচাপে তাৰপিছতে যেতিয়া বিজেপিৰ চিন্তাধাৰাটো দেখিলোঁ অলপ প্ৰথমে মই এইটোৰ প্ৰতি অকণমান আকৰ্ষিত হ'লোঁ মানে যে এই কথাবিলাকে অকণমান চুই গ'ল অলপ চালোঁ পাছত গৈ মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘতো যোগদান কৰিলোঁ মই এটা প্ৰখণ্ডৰ নিজে কাৰ্যবাহক ল'ৰাক ট্ৰেইনিং দিলোঁ শাৰীৰিক ট্ৰেইনিং প্ৰায় এইটো 3 বছৰ থাকিলোঁ মই কলিকতাত গৈ ট্ৰেইনিঙো লৈ আহিলোঁ মোহন মানে পণ্ডিত মানে আপুনি আপুনি মোহন পৰিয়ালৰ যেনেকৈ মই বাইলুং তেনেকৈ দেওধাই আছে 3 বংশ পুৰোহিত বংশ বুলি ধৰা হয় এতিয়া বা মৌলুং পণ্ডিত মৌলুং বা পণ্ডিত যিয়ে নহওক এতিয়া কথাটো হ'ল যে আপুনি যি ৰীতি নীতি পৰম্পৰাত বিশ্বাসী নহয়নে উপৰি পুৰুষক অৰ্পণ কৰা দামত দিয়া চুকত দিয়া শলিতা লগোৱা এনেধৰণৰ বহু শব্দৰ প্ৰয়োগ আমাৰ হয় পৰম্পৰা বহুত থাকে
আৰু তাৰ পাছত আপুনি কট্টৰ হিন্দুত্ববাদী এটা দলত দল বা এটা সংগঠন RSS তো আপোনাৰ ৰীতি নীতি আমাৰ- পৰম্পৰা পালনত অন্তৰায় হোৱা নাই নে কেৱল ৰাজনৈতিক মুনাফাৰ বাবে? নাই ধৰ্মৰ ক্ষেত্ৰতো আমাৰ ৰুদ্ৰসিংহৰ দিনত জানেই এইবিলাক শিৱসাগৰতে শিৱদৌল জয়দৌল শনি মন্দিৰ কিমান বনালে হিন্দুত্ব তেতিয়াতো ধৰ্মটো আৰু কিমান সত্ৰ মাতি দিলে 2000 বিঘা 4000 সত্ৰবিলাকো প্ৰতিষ্ঠা কৰিছিলে সেইবিলাকতো সনাতনী ধৰ্মৰ কেনেধৰণে লৈ আহিলে আমাৰ স্বৰ্গদেউ মানে সেই সময়ত এতিয়া কথা হ'ল যে আমি উপৰিপুৰুষক তৰ্পণ কৰোঁ মানে আমাৰ বিশ্বাসটোৱে হ'ল মানুহ মৰিলে মানে দেৱতা হয় দেৱতা মানে মোৰ পিতৃ মাতৃ উপৰিপুৰুষ পিতৃ মাতৃকে কৈ উপৰিপুৰুষৰ বা নিজৰ পিতৃ মাতৃক শুশ্ৰূষা কৰাটো বা তেওঁক প্ৰথম স্মৰণ কৰাটো প্ৰথম কৰ্তব্য হ'ব লাগে এজন মাতৃৰ প্ৰতি শ্ৰদ্ধা পিতৃ মাতৃৰ প্ৰতি সন্মান শ্ৰদ্ধাটো থাকিব লাগিব এতিয়া মোক যিজনে মোক এইখন পৃথিৱীত পৰিচয় জন্ম দিলে মাতৃয়ে 9 দিন এনেকৈ গৰ্ভত থাকি সৰুৰ পৰা তুলি তাগুলি ডাঙৰ দীঘল কৰি নেখায়ো খোৱালে সেইগৰাকী মাতৃক মই খুৱাইহে প্ৰথম আমি বিষয় ৰাজহুৱা মানে আমি খালে যদি প্ৰথমে দামক দিওঁ বুলি কওঁ তেওঁক দিহে খাওঁ কিন্তু কিমান ডাঙৰ দিয়ে সেইটো হিন্দুত্ব মানে লগত প্ৰায় মিল বুলি ক'লেও তেওঁ যে দেশ মাতৃ সেৱা কৰা প্ৰথম দেশটো যিটো কনচেপ্ট আপুনি যদি ভালকৈ অধ্যয়ন কৰে কিছুমান কথা অলপ মিল পাব মানে ইয়াতে ৰাষ্ট্ৰ নিৰ্মাণ কৰে প্ৰথমে পিতৃ মাতৃ ইয়াতো পিতৃ মাতৃৰ কথা বা আমাৰ দেশ মাতৃৰ কথা দেশ মাতৃ শব্দটো মানে কেনেধৰণে হৃদয়স্পৰ্শ এইটো শব্দ এইটো গতিকে এই কথাবিলাকে মানে আৰু ৰাজনীতি মই বেলেগ দল মানে কিয় নগ'লোঁ বুলি ক'লে কংগ্ৰেছটো দেখিলেই কংগ্ৰেছে অসমখন গোটেই 800 সেই সময়ত 60জন শ্বহীদ কৰিলে আমুক কৰিলে এখন কংগ্ৰেছে অকল ক্ষমতা ল'বি আজি তাৰিখলৈকে সেইটোতো কংগ্ৰেছৰ কোনো ভাল প্ৰশ্নই নুঠে AGP আছিলে চিন্তাধাৰা আঞ্চলিকতাবাদী আৰু আঞ্চলিকতাবাদী চিন্তাধাৰাটো যি পৰ্যায়ত গুচি গৈছিলে সেই সময়ত AGP ভাগ হ'ল সেই সময়ত 9 AGP এনেকৈ ধৰণে কিবা আহিলেই কিন্তু 80 চনত গঠন হোৱা ভাৰতীয় জনতা পাৰ্টি এটাই হৈ আছে ইয়াতে কঠোৰ অনুশাসনে হওক বা ডিচিপ্লিন আৰু ইয়াত মানে বহুত ক্ষমতাত থাকক নাথাকক অনুশাসন থাকিবই ক্ষমতা ডাঙৰ নহয় এতিয়া মোক যদি এবাৰ টিকট নিদিয়ে পাৰ্টীয়ে বা কিমান মইতো দলত থাকিমেই মানে এইটো যিটো চিন্তাধাৰাত আমাৰ এতিয়া এটা আহিছে দেশখনৰ উঠি অহা প্ৰজন্মক ভাল মানে এইটো এটা মেন মেকিং অৰ্গেনাইজেশ্যন বুলি কয় পাৰ্টীটোক মানুহ নিৰ্মাণ কৰা সংগঠন বেয়া মানুহক ভাল কৰা সংগঠন ৱাশ্বিং মেচিন টাইপৰ আমি সেইকাৰণে কওঁ যে ইয়াতে আহিলে তহঁতি অলপ সংস্কাৰ হবি সংস্কাৰিত এটা দল ৰাজনীতি ক্ষমতাটোৱে মূল লক্ষ্য নহয় কিন্তু ক্ষমতা থাকিলে কাম বেছি কৰিব পাৰি আজি NGO এটাই ধৰি লওক 50,000 মানুহ সেয়া কৰিব পাৰিলে আজি ৰাজনীতিত যদি এটা লাইনতে যদি এছেম্বলি বা পাৰ্লিয়ামেণ্ট পাছ কৰি দিয়ে কোটি কোটি মানুহ উপকাৰ হ'ল সেই সময়ত অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হওঁতে গাঁও চেছ সহযোগ এটাই লাইন পাছ কৰি দিলে গোটেই PMGSY বিলাক গোটেই ভাৰতবৰ্ষত 1,60,000 কেনেকৈ হ'ল মানে সেইটো মেক্সিমাম মানুহক সহায় কৰিবলৈ হ'লে ৰাজনীতি লাগিবই পাৰ্চনেলি আমি সহায় কৰিবলৈ হ'লে আমি 10, 20, 150 এনেকৈ সহায় কৰিব পাৰোঁ আৰু এইখন ৰাষ্ট্ৰক আগবঢ়াবলৈ হ'লে বা এইখন অসমখনৰ কথা কৈছোঁ আমি এতিয়া অসমৰ আমি বহুত পিছ পৰি থকা এতিয়া যথেষ্ট কাম দেখিছোঁ মানে এইখন আমি আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতো কাম কৰি ভাল লাগে জানিব পাৰি এতিয়াতো এখেতৰ কথাটো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাতো আমি বহুত শিকিবলৈ পালোঁ মই যিমানকেইটা বিভাগ বা এই গোটেই 5 বছৰ কালত বহুত শিকিব পাৰি আৰু ইমান সুন্দৰ পৰিচালনা এটা কথা কয় যে মানুহে কয় যে ইয়াত মন্ত্ৰীও মানে মুখ্যমন্ত্ৰী বাৰু মুখ্যমন্ত্ৰী ইয়াত মন্ত্ৰীও মুখ্যমন্ত্ৰীৰ বাহিৰে কাৰো হাতত পাৱাৰ নাই মানে নামতহে মন্ত্ৰী এই কথাবোৰ ওলাই কথা নহয় মুখ্যমন্ত্ৰীয়ে কামক আপোনালোকক তেওঁৰ পৰামৰ্শ দিয়া গাইডলাইনটো তেওঁ ঠিক থাকে আৰু থাকিব লাগে মই ভাবোঁ যে নজনা কথাটো জনাই দিয়া তেওঁতো আজি কিমান অভিজ্ঞ মুখ্যমন্ত্ৰী তেওঁ চব কথাই জানে চব ডিপাৰ্টমেণ্টৰ চব ৰুলছ ৰেগুলেশ্যন এক্ট চব জানে মই হয়তো নাজানিব পাৰোঁ তেওঁ যেতিয়া এটা নোট দি দিব এইটো এনেকৈ হ'ব লাগে এইটোতে মোৰ সহায় হয় এনেকৈ ধৰণে এতিয়া মানে আমিতো মানুহ পাৰফেক্ট নহয় আমি চব ক্ষেত্ৰতে বহুত অধ্যয়ন বহুত জানিবলগীয়া এতিয়াও আছে আমি যদি মই 5 বছৰ আগৰ সোণোৱাল মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত প্ৰায় 1.5 বছৰ এতিয়া আকৌ 5 বছৰেই কমপ্লিট বুলি ক'ব পাৰি আমি বহুত কথা শিকিবলৈ আছে আৰু বহুত জানিবলৈ আছে ডিপাৰ্টমেণ্টবিলাক এতিয়া আমি ইফাল সিফাল হৈ থাকে এতিয়া এটা ডিপাৰ্টমেণ্টৰ এজন মন্ত্ৰী হ'লে কিন্তু সকলো ডিপাৰ্টমেণ্টে চব ভালকৈ জানিব লাগে মই যিটো আৰু এটা কথা যে এইটো বাৰু মন্ত্ৰীৰ কথা আৰু এটা কথা শুনো আপুনি এগৰাকী আহোম জনগোষ্ঠীয় আপুনি এগৰাকী নেতা এতিয়া বহুতে কয় যে আহোমক বা আহোম জনগোষ্ঠীক মুখ্যমন্ত্ৰীয়ে বৰ বেছি পাত্তা নিদিয়ে এনেধৰণৰ এতিয়া আপুনি মই আপোনাক ক্লিয়াৰ কৰি দিছোঁ যে এই আজি কিমান মুখ্যমন্ত্ৰী আহিলে গ'ল এতিয়া এইজন মুখ্যমন্ত্ৰীৰ দিনত যিমান কাম হ'ল আপুনি মই শেহতীয়া কথাটো কৈছোঁ ৱৰ্ল্ড হেৰিটেজ চৰাইদেউ অসমৰ পৰা এখনেই গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মানে এখনেই দচৰা দিছে চৰাইদেউ মৈদামথলী আগত কোনেও এইবিলাক চিন্তা নকৰে কিমান আগতে হ'বলগীয়া আছিলে
ইমান আন্তৰিকতাই তেওঁ প্ৰচেষ্টাতে হ'ল মুখ্যমন্ত্ৰী বা বিজেপিৰ প্ৰচেষ্টাত মুখ্যমন্ত্ৰী মানে বিজেপি মানে মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি এতিয়া দেখিছে হুলুংপাত আপুনি এতিয়া ইমান ডাঙৰ এটা প্ৰতিমূৰ্তি লাচিত বৰফুকনৰ এতিয়া আমি ইমান এটা গ'লে তাতে গাৰ নোম শিয়ৰি উঠে যে আমাৰ নিজকে বীৰ বা সাহস এজনক আমি যে অসমীয়া বীৰক পূজা কৰে আলাবৰী আৰে মই এদিনা এটা কথাই ক'লো যে পণ্ডিতসকলে তেওঁক আশীৰ্বাদ দিছে আপোনাক আৰু শক্তিশালী হ'বলৈ এওঁলোকক আকৌ সন্মান দিব লাগে বোলে মোক ক'লে এতিয়া 300 বোলে মনলুঙক 10,000 দিব লাগিব মোক কৈছে আপুনি লিষ্টখন ৰেডি দিব মই লিষ্ট কৰি ৰেডি কৰিলোঁ হৈ যাব তেওঁ মানে সেই এইবিলাকতো আগতে কোনো পণ্ডিতৰ সন্মান নাছিলে আগৰ চৰকাৰবিলাকে কংগ্ৰেছেতো আমাৰ মুখ্যমন্ত্ৰী আমাৰ তৰুণ গগৈ তেওঁ নিজকে আহোম বুলি ক'লেকে বেয়া পায় মই সেইকাৰণে কৈছোঁ এজন মই ভাল আহোম মানে ভাল অসমীয়া মানে ভাল ভাৰতীয় প্ৰতিজনে যদি নিজৰ নিজৰ জাতি জনগোষ্ঠীক সন্মান হ'বই লাগিব প্ৰথমে ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে মই সদায় কওঁ মোৰ আইক ভাল পালে জানো আনৰ আইক বেয়া পোৱাটো বুজায় মোৰ জাতিটোক জনগোষ্ঠীটো মই লিগেচিটোক ভাল পাব লাগিব তেতিয়া মই ভাল অসমীয়া হ'ব পাৰিম বড়ো মিচিং কছাৰীৰ পৰা আদি কৰি প্ৰত্যেকে নিজৰ নিজৰ জাতি জনগোষ্ঠী আজি ভাল অসমীয়া পাৰিব তেতিয়া ভাল ভাৰতীয় সেই কনচেপ্ট আপুনি এজন যিমান যি হ'লে আপুনি আহোম এজন আহোম জনগোষ্ঠী মই আহোম বুলি ক'লে মই নিজে মেডাম মেফি অসম দিৱস এইবিলাকতো আৰু নিজৰ চাউলুং চুকাফা জয়মতী লাচিত এইবিলাকতো আমি পাহৰিব নোৱাৰোঁ আমাৰ কিন্তু মোৰ কথাটো হ'ল যে এই যে কথাবোৰ কয় বহুতে কয় মই শুনো যে নহয় আহোম মানুহখিনিয়ে যিমান যি পালেও বিজেপিক বৰ এটা পচন্দ নকৰে এই কথাষাৰ কিমান সঁচা মানে এই ধৰ্মীয় কথা কিছুমান আমাৰ গোড়ামী আছে বহুকেইজন আমাৰো পণ্ডিত আছেতো আহোমৰো বহুকেইজন মানে যথেষ্ট অধ্যয়নশীল ব্যক্তিও আছে বাৰু তেওঁলোকে গোটেই কথাবিলাক সেইটো লাইন বেলেগ তেওঁলোক কিন্তু উঠি অহা প্ৰজন্ম আমাৰ লেভেলৰ পৰা আমাক কিন্তু জাতি জনগোষ্ঠী আগবঢ়াব লাগে আৰু যিজনে কাম কৰে এইবাৰ বেছিকৈ পাবনে আহোমৰ ভোট বিজেপিয়ে পাব নিশ্চয় কিয় নাপাব এতিয়া আমি পাৰ থাকোঁ নিচিনা এটা জেগাত কয় মানুহে এইবোৰ আহোমখিনি কমিউনেল কিবা নিজৰ যেতিয়া বাৰ্কেট লেঙা উঠিছিলে MP তেওঁ হায়েষ্ট ভোট পাৰ থাকোঁ তাত এজনো বেলেগ ভোট আহোম মানে পাৰ ভোটত খাটাৰাটো আহোম একদম ভণ্টেৰে পাই তেতিয়াহ'লে কেনেকৈ আহোমখিনি কয় যে মানুহখিনিয়ে বেয়া পায় বিজেপিক কামাখ্যাত তাচাক দেখুওৱা আহোম মানুহটো আমাৰতো 80 মানে 2000 আহোম ভোট ঠিক আছে মই সেই কথাখিনি পাতিম আৰু এটা বিৰতিৰ সময় হৈছে বিৰতিটো লৈ লৈছোঁ বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম নেতা আৰু নিৰ্বাচনৰ সময় নেতাৰ লগত কথা পাতিবই লাগিব নেতাই যিবোৰ প্ৰশ্নৰ সন্মুখীন ৰাইজৰ সন্মুখত হ'ব আমি কিছু আভাস আৰু ল'ব খুজিছোঁ ৰাইজৰ মনৰ প্ৰশ্নই আমাৰো প্ৰশ্ন সেই প্ৰশ্নখিনি কৰিব খুজিছোঁ সাধাৰণ মানুহৰ মনলৈ যিবোৰ প্ৰশ্ন আহে এই কথাখিনিকে আজি আমি নেতাসকলৰ সুধিব খুজিছোঁ আজি যিগৰাকী নেতা আপোনালোকে গম পাইছে যোগেন মোহন ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ আহোমৰ কথা ওলাইছিল আহোমৰ কথা এইকাৰণে ওলালে কাৰণ যোৰহাট যিটো সংসদীয় সমষ্টি সেই সংসদীয় সমষ্টিৰ অন্তৰ্গত যিকেইটা সমষ্টি গৌৰৱ গগৈ আপুনি কৈছে যে প্ৰয়াত তৰুণ গগৈ তেখেতে নিজকে আহোম বুলি ক'বলৈকে ক'ৰবাত ইতস্তত বোধ কৰে এতিয়া গৌৰৱ গগৈও তেখেত এগৰাকী যদি জনগোষ্ঠীৰ ফালৰ পৰা কওঁ আহোম এতিয়া যোৰহাটত গৌৰৱ গগৈ জিকাৰ পাছত কাৰণ আপোনালোকৰ সমষ্টিসমূহত য'ত আপোনালোকৰ ভেটি যথেষ্ট সবল তাত আপোনালোকৰ ভেটি দুৰ্বল হৈ থাকিলে গৌৰৱ গগৈ উঠোঁতে হাৰি থাকিলে মানে কি আপোনালোকৰ সমষ্টিত আপোনালোকে যিমান দিব লাগে ভোট দিব নোৱাৰিলে প্ৰত্যেকটো সমষ্টিতে কি সেয়া মাহমৰা কি সেয়া ডিমৌ কি সেয়া সোণাৰী কিন্তু তাৰ পাছত যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ল আপোনালোকৰ আকৌ আগৰ জেগালৈ ঘূৰি আহিলে আগৰ ঠাইলৈ ঘূৰি আহিলে বা বেছি ভালহে হ'ল এতিয়া কথাটো হ'ল এই গৌৰৱ গগৈৰ যিটো কাৰিজমা বুলি কয় সেইটোৱে এইবাৰ নিৰ্বাচনত আহোম অধ্যুষিত এলেকাত কাম দিবনে নিদিয়ে শুনক মই প্ৰথমে আৰু এটা কথা আপোনাক ক্লিয়াৰ কৰি দিছোঁ এই আপোনাৰ চেনেলত যে এইটো নেতা বুলি ক'লে নিৰ্বাচন নেতাটো মই নহয় মই প্ৰথমে নিজকে নেতা বুলি মানে নাভাবোঁৱেই মই আজি ক'বলৈ গ'লে মই কৰ্মী বা সাধাৰণ ৰাইজৰ সেৱক বুলি কৈহে বেছি ভাল পাওঁ বা যি নহওক আপোনাৰ চেনেলত মোকে নেতা বুলি অনুষ্ঠানত আনিলে নেতৃত্ব দিয়া আছে মই ইমান নেতৃত্ব দিব নেতৃত্ব দিয়া আমাৰ মানে হাইকমাণ্ড আছে বহুত তেওঁলোকে নেতা যি নহওক বাৰু যি আপোনাৰ সন্মান জনাইছোঁ যি নহওক এতিয়া যিটো কথা ক'লে গৌৰৱ গগৈ যিটো কৰিশ্মা যাদু লোকসভাত কিবা আণ্ডাৰ কাৰেণ্ট ক'লে মই বুজি কিন্তু আমাৰ এটা ভুল হ'লে আমি মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাৱা আছে আমি জিকিম বুলি কৰ্মীখিনিও বহুত যি ধৰণে চেষ্টা কৰিব লাগিছিলে তেনেধৰণে অলপ নকৰিলে মই এইটো অপেনলি মই কৈছোঁ যে এই জিকিমেই আৰু আমাৰ সেইখিনিয়ে ক'ত দিব ভোট দেশত চৰকাৰ আছে যি নহওক মানে তেওঁ সেই যিটো মাইনাছ আছিলে আমাৰ মোৰ 9,000 কম পাইছোঁ সোণাৰীত 10,000 সেইদিনা যদি আমি এইটো ইলেকশ্যন নহ'লে এইপিনি থাৱৰ আছিলে ডিমৌ বা এনেকৈ নাজিৰাত ভাল অলপ পজিশ্যন কেইটামান ভোটত এনেকৈ আমাৰ সেই যোৰহাট লোকসভা ভিতৰত আৰু মাজুলী আৰু হেৰিহে অকণমান নাজিৰাই বাকী ভোটটো দেখিলেই অৱস্থাই বেয়া আছিলে মোৰো এনেকুৱা কি আহিলে যি তাৰপিছত পৰৱৰ্তী সময়ত আৰু তেওঁক ভালেই হ'ল আমি এইকাৰণে ভাল হ'ল কৈছোঁ তেওঁক চৰিত্ৰটো গম পালে মানে যোৰহাটবাসীয়ে এতিয়াতো তেওঁতো আজি তেওঁ 2 বছৰ পাৰ হৈ গ'ল MP হোৱা
সমষ্টিতটো 2-3 বাৰ ভিজিট নাই কোনো এটা সমষ্টিত গ'লেও 10-15জন লগত লৈ যায় আৰু একো ধৰণৰ কোনো কাম তেওঁ যেনেধৰণে ভাবিছিলে তেওঁ বহুত চিঞৰিব এতিয়াতো তেওঁ পাকিস্তানৰ কথাটো এইবোৰ যিবোৰ ওলাই গ'ল এইবিলাকেতো মানুহে ভাবিছে এনেকুৱা বুলি হোৱা নাই তেওঁলোকক ভোট দিয়া মানুহে কয় কংগ্ৰেছৰ মানুহে কয় আৰু বহুত ভাল কংগ্ৰেছীটো এতিয়া ওলাই আহিছে কংগ্ৰেছ সেই সময়ত তেওঁৰ লগত থকাখিনি এতিয়া বেলেগ দলত যোগদান কৰিছে যে আৰু পঞ্চায়ত নিৰ্বাচনটো ধাৰাসাৰী হৈ গ'ল আপোনালোকে জানে যিটো যুগ হ'লে সেই আমি য'ত 9- আছিলে 16+ হৈ গ'ল 16-9-25+ হৈ গ'ল মানে সেই এনেধৰণৰ এইবিলাক ৰাজনীতিত এইবিলাক কথা থাকেই উত্থান পতান কেতিয়াবা মানুহে বুজি নাপায় আৰু মানুহ কিছুমান আৱেগিকভাৱেও ভোট দিয়ে সেনেধৰণে হৈ গ'ল কিন্তু এতিয়া আৰু তেওঁ আৰু দুনাই আকৌ গৈ যে মই ভোট দিয়ক মই আমুক কৰিম তামুক কৰি ক'লে বিশ্বাস নকৰে এতিয়া প্ৰমাণটো পৰীক্ষা উত্তীৰ্ণ মানে প্ৰথমে হৈছিলে এতিয়া কেনেকৈ ধৰণে ফেইল হৈ গ'ল এতিয়া আৰু এই আপোনালোকে যে মিয়া চিঞৰি থাকে মিয়াক লৈ মুখ্যমন্ত্ৰী সৰব মিয়াক লৈ গোটেই এটা বাগধাৰা নেৰেটিভ বিজেপিয়ে সৃষ্টি কৰি আছে আপোনাৰ সমষ্টিত এই বিষয়টো কি প্ৰভাৱ পৰিব মানে আমাৰ মিয়া বুলি ক'লে আমাৰ যিখিনি মাইনৰিটি মানুহ আছে সেইখিনি অঞ্চলৰ আগতে অহা সেইখিনি খিলঞ্জীয়া মুছলমান কিন্তু মিয়াটো আমাৰ তাতে কেতিয়াবা ক'ৰবাত হাজিৰা কৰিবলৈ যায় কোনোবাই লৈ গ'লেও এতিয়া ইটা ভূটান নিছিলে সেইখিনি খেদিলে আমাৰ এইবিলাক যি আটাচু হওক আচু হওক বা টাইপা যি সংগঠনেৰে সেইবিলাকো সক্ৰিয় আছে ইয়াতে আমি কোনো মিয়া দেখিলে মানুহৰ মানে কিন্তু সামগ্ৰিকভাৱে অসমত 11খন জিলা যিটো এতিয়া মিয়া অধিকৃত সেইখিনিক লৈহে আমি চিন্তিত এতিয়া আমি নগাঁৱৰ পৰা গোটেই বৰপেটা কিন্তু এতিয়া মিয়া মানে তেওঁলোকে কংগ্ৰেছ মিয়া প্ৰীতিটোৱে তেওঁলোকৰ 1 নম্বৰ আৰু তেওঁলোকে সেই ভোটেৰে জিকিম সেইটোৱে ভাবি আছে কোনো খিলঞ্জীয়া মানুহ তেওঁলোকত নাই সেই কথাটো স্পষ্ট হ'ল আজি গৌৰৱে গম পাইছে বা কংগ্ৰেছৰ সকলোৱে গম পাইছে আমি দেৱপথকেও গম পাইছে গতিকে সেই কথাবিলাক মানে এতিয়া তেওঁলোকে আকৌ পুনৰ প্ৰতিষ্ঠা মানুহৰ মাজলৈ আহিব পৰা অৱস্থাত নাই এতিয়া এখন সভা হোৱা নাই তেওঁলোকৰ যিকেইজন পুৰণা লাগি আছে সেইকেইজনেই লাগি আছে আৰু তেওঁলোকৰ ধাৰাসাৰ হৈ আছে ডেইলি মই এদিনা প্ৰায় 150মান যোগদান হৈছে গোটেইখিনি কংগ্ৰেছী মানুহ মণ্ডল কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্টে জইন কৰিছে আহি মোৰ ঘৰত আহি কাৰণ মানে আমাৰ উন্নয়ন লাগে কৈছে এতিয়া যি হাৰত উন্নয়ন হৈছে তেওঁলোকে 15 বছৰ কণ্টিনিউ চৰকাৰ সেই আগৰখিনিতো বাদেই অকল সেইটোতে তেওঁলোক তুলনাত যে এতিয়া তেওঁলোকে আঁঠুৱাখনো ছুটি কম্বলখনো ছুটি সেইকেইটা দিয়ে 15 বছৰ শাসন কৰিলে এতিয়াতো কিমান স্কিম লৈছে গভৰ্ণমেণ্টে কেনেধৰণে মানুহৰ মুখত হাঁহি আহিছে চাৰিওফালে মহিলাসকল হওক যুৱকসকল ছাত্ৰসকল ছাত্ৰীসকল কোন শ্ৰেণী মানুহক চুই যোৱা নাই এইখন চৰকাৰৰ মানুহক সাহস দিয়া তেওঁলোকৰ প্ৰতি মানে যিখিনি দায়বদ্ধতা এই কথাখিনিয়ে সকলো শ্ৰেণীৰ ৰাইজৰ কৃষকেই হওক আজি আপুনি চাব কৃষকসকলৰ মানে যিমান ধৰণে তেওঁলোকৰ উন্নতি পানী যোগানৰ পৰা আদি কৰি তেওঁলোকৰ পাৱাৰ টিলাৰ ট্ৰেক্টৰ যোগান ধৰালৈকে এতিয়া চিড মানে বীজলৈকে যোগান ধৰালৈকে মানে আৰু এতিয়া শেহতীয়াকৈ তেওঁলোকৰ যে আগতে ধান বিকিব নোৱাৰিছিলে এতিয়া ধানৰ যিটো ক্ৰয় গভৰ্ণমেণ্টে নিজে কৰিবলৈ যায় FCI যোগেদি ভাল ৰেট পাইছে মানে আৰ্থিকভাৱে সচল হৈছে মানুহখিনি যে এখন চৰকাৰে কৰিবলগীয়া কাম সকলো এখন চৰকাৰে কৰিছে সেইকাৰণে চৰকাৰমুখী হৈছে ৰাইজে চৰকাৰমুখী হৈছে বিৰোধী মুখলৈ নোচোৱাই হ'ল এতিয়া সেইকাৰণে বিজেপিমুখী হৈছে উন্নয়নমুখী বা পৰিৱৰ্তনমুখী বুলি কৈছোঁ আমি আৰু আমি এই কংগ্ৰেছৰ মানে চেপ্টাৰটো এতিয়া ক্ল'জ হৈ গৈছে মই দিছোঁ তেওঁলোক মিয়া প্ৰীতি অসমত অসমীয়া সেইটো মানে মিয়াই অসম গঢ়িব বিচাৰে সেইটোৱে অসমীয়াটো সিহঁতি অসমত মিয়াই অসমীয়া বুলি ক'ব বিচাৰে আমি কওঁ যে খিলঞ্জীয়া অসমীয়া এইখন অসম খিলঞ্জীয়াৰ অসমীয়া এখন জনজাতিৰ এখন অসম তেওঁলোকৰ জনগোষ্ঠী অসম এতিয়া এই কথাটোত সকলো জনগোষ্ঠীয়ে যেনেকৈ শ্ৰদ্ধা কৰিছে আজি ডেভেলপমেণ্ট আপুনি যেতিয়া মানুহক লগ পায় মই সুধিছোঁ আপোনাক পাছত আমি ভাষণ দেখিমেই কি কয় আপুনি লগ পালে কি কথা কয় মানে কেনেধৰণৰ কথা মই মিটিঙত বহুত ভাষণ দিয়ে ভাল নাপাওঁ মই 10-15 মিনিটহে কথা কওঁ মই ইভাগে ব্যক্তিগতভাৱে কথা পাতি বেছি ভাল পাওঁ ভাষণটো আৰু মানুহে বহুতে ভালো নাপায় আজিকালি আৰু সেইকাৰণে ভাষণটো পাৰ্চনেলি ভাষণ হৈ থাকে যাক যেনেকৈ ক'ব পাৰি কৈ থাকিব পাৰি আৰু সেইটো মানে ভাল আপুনি কি বিষয় লৈ আপুনি গৈছে মানুহৰ মাজলৈ নাই মই কওঁ যে মানুহৰ কি সমস্যা আছে কওক মই প্ৰথমে সুধোৱে ৰাইজৰ মই ৰাইজৰ পৰা শুনিহে প্ৰথম উত্তৰ দিওঁ মই ভাষণটো দিয়াৰ আগতে লোকেল ৰাইজে কওক বুলি কওঁ যে 10 বছৰ আপুনি থাকিলে বিধায়ক এতিয়া মন্ত্ৰী মাজতো মন্ত্ৰী অকণমান সময়ৰ কাৰণে শেষৰ পৰ্যায়ত যোৱাবাৰ আপুনি এতিয়াও মানে আপুনি সুধিবলগীয়া হৈছে যে সমস্যা কি আছে মই ভাল লাগে যে প্ৰায় হ'ল বুলিয়ে কয়তো সেইকাৰণে ইমান মোৰ বোলে 200 অৰুণোদয় পাই আছে আমাৰ বুথটোত চেণ্টাৰত মানে PM কিষাণ পাইছে উদ্যমিতা ইমানে পালে 200 নামঘৰ 5টা আছিলে 4টাই হৈ গ'ল ৰাস্তাও গোটেইকেইটা হৈ গ'ল এতিয়া আৰু আমাক আৰু অইন কিবা কিবিহে আমি লাইব্ৰেৰী কথা মানে সেইখিনিকে হ'ল যে তেওঁলোকৰ পৰা জানিব বিচাৰোঁ যে তেওঁলোকে স্বীকাৰ কৰিছে যে এতিয়া এই মানে বিজেপি চৰকাৰ দিনতে এইখিনি কাম হ'ল তাৰমানে তেওঁলোকৰ পৰা আমাৰ মোটামুটি হৈ গ'ল বুলি শব্দটো মই হৈ গ'ল খালি কি আছে সেইকেইটা মই লগে লগে লিখি লওঁ ইমান কাম হৈছেনে সঁচাই মানে কাম ইচ্ছা লাগিব কাম কৰাৰ মই এনেকুৱা ধৰণে মোৰ এইবাৰ মাত্ৰ 27 কোটি টকাৰ ৰাস্তা বনাব দিছিলে মই 70টা ৰাস্তা বনাইছোঁ তাত মই ইঞ্জিনিয়াৰক অলপ টাইটকৈ বনাবি স্কিমটো আৰু যাতে যিকেইটা নীট লাগিলে ভাগ কৰি হ'লোঁ
মানে কামখিনি যাতে এই দলংখনৰ দৰে নহয়তো দিচাঙৰ আগতে যেনেকৈ বোলে আহিল দলংখন একেখন দলং একে টকা দুভাগ কৰি দিলে যাৰ কাৰণে আজি নঙলামৰাৰ অৱস্থা দিচাঙৰ ওপৰত এইটো অৱস্থা নহয় জানো দিচাঙখন সেইখন এটা ডিজাষ্টাৰ ভাগি গৈছিলে আমি হেংগিং ব্ৰিজ আনি কৰিবলগীয়া হ'ল এতিয়া MP আগৰলাই কৰি আছে হয়তো ফেব্ৰুৱাৰী বা মাৰ্চৰ আগে আমি সেইখন এইটো মোৰ বোধেৰে খৰখেকীয়া ডাঙৰীয়াৰ পিতৃ নহয়নে তেওঁলোকৰ দিনত তেতিয়া মানে আহিলে টকা আপোনাৰ সমষ্টি এখন ডাঙৰ এইটো যোগাযোগৰ মাধ্যম নহয় জানো এটা সময়ত এতিয়া বাৰু এইফালে গড়গাঁও এতিয়া নঙলামৰা ক'ত পৰে নঙলামৰা এতিয়াতো হেৰিত পৰি গ'ল এটা ডিমৌত পৰিলে দুইটা ডিমৈ সেই দলংখন তেতিয়া আহিছিলে এখন দলং এনেকুৱা দলং বনালে এখন গাড়ী পাৰ হ'লে আন এখন ৰৈ দিবলগীয়া এতিয়া গোটেইকেইখন দলং এতিয়া নতুন RIDF হৈ গ'ল এতিয়া আমি ভজুখন খুব সোনকালে এখন আৰু 15-20 দিনত আমাৰ কমপ্লিট হৈ যাব দিচাং পানীখনো প্ৰায় হৈছে দিচাং দলঙৰ ওপৰত এই 3খন দলং ধুনীয়া এখন নঙলামৰা এই 3খন হৈ যোৱাৰ লগে লগে আমাৰো ডাঙৰ ব্ৰিজৰ প্ৰব্লেম নাই চলাপথাৰ এখন ব্ৰিজ সেইখনো প্ৰায় 60% কাম হৈছে আৰু এতিয়া আমি পাঠকৰ পৰা পিঠাগুটি যিটো ৰাস্তা বনালো 39 কিলোমিটাৰ আপুনি দেখিলে মানুহবোৰ ৰাস্তাটো চাবলৈকে আহে লাইটিং এতিয়া আছাম মালা ৰাস্তা প্ৰায় 92 কৰোৰ একদম ধুনীয়া হৈছে ইমান ধুনীয়া ৰাস্তা এটা হৈ গ'ল মানুহে মনত শান্তি আৰু গধূলি ৰাস্তাটোকে চাবলৈ কোনোলাই আহে মটৰচাইকেলখন লৈ আৰু গাঁৱৰ ভিতৰতো প্ৰায় ৰাস্তা কানেক্টিভিটিবিলাক হৈ গৈছে গতিকে মানে ইমান বহুত মানুহে মানে চৰকাৰৰ পুঁজি যিমান আটা যিমান ৰুটি সিমান মানে 1 কেজি আটা 10 কেজি খাব ইমানে পাৰিব চৰকাৰী পুঁজিটো পাওঁতে কামবিলাক হ'ব আপুনি কৈছে যে আপুনি 70টামান পথ বনালে অকল যোৱা বছৰৰ কথা ক'লো যোৱা বছৰ আগবাৰ 50টামান মানে ৰাস্তা কিমান ৰাস্তাত আমি কামেই কৰা নাছিলোঁ আৰে নাই ৰাস্তা অকল মইতো PMJ ৰাস্তা স্কিমটো ইমপ্লিমেণ্ট নকৰিলে ন কংগ্ৰেছত এইটোতো জানে বিজেপি স্কিম সেইটো স্কিম ইমপ্লিমেণ্ট কৰা মানে বিজেপি নাম হ'ব সেইটো ভাবি পেলাই বিজেপি মানে স্কিম বুলি আপুনি MLA হোৱাৰ পৰা এতিয়া মন্ত্ৰী হোৱালৈ দ্বিতীয়টো কাৰ্যকাললৈ আপুনি কিমান পথ নিৰ্মাণ কৰাবলগীয়া হ'ল বা কিমান পথ আপোনাৰ সমষ্টিত হ'ল আপুনি চাওক যে মোৰ এতিয়া বৰ্তমান মোৰ হাতত আছে 17টা পঞ্চায়ত এখন মিউনিচিপেল বোৰ্ড মাৰমাৰ মছজিদ এতিয়া প্ৰতিটো পঞ্চায়ততে আপুনি যদি ভালকৈ চাই কমেও 40টামান ৰাস্তা বনিছে আচ্ছা এতিয়া আমাৰ এই 16 চনৰ পৰাই একেবাৰে কিছুমান পেভাছ ব্লকৰ ৰাস্তা কিছুমান কাৰ্পেটিং কৰা কিছুমান এতিয়া আকৌ শেহতীয়া গ্ৰেভেলিঙো কৰি দিছোঁ মানে এতিয়া মই ভাবিছোঁ আৰু খুব বেছি 15 মেক্সিমাম হ'লে 20% থাকোঁ আৰু নতুন ৰাস্তাই পোৱালি মেলিছে এতিয়া MG এনেকৈ বনি আছে সেইবিলাকো আমিয়ে ল'বগৈ লাগিব কাৰণ ইপিনে 20 ঘৰ মানুহ থকাটো ৰাস্তা বনাই দিছে MG এনেকৈতো ৰাস্তা বনাব লাগে কিবা কিবি নহ'লে এইটো হেৰিটো কেনেকৈ চলি থাকিব সেইখন স্কিমো চলাব লাগে তাৰমানে ৰাস্তা যথেষ্ট যোগাযোগ যাতায়াতৰ মানে এতিয়া গ'লে অসুবিধা নাপায় ৰাইজে মানে আৰু বাকী আছে মই সেইকাৰণে কৈছোঁ যে 100% হোৱা নাই কিন্তু আপুনি এতিয়া বাকী কিমান আছে বুলি সুধিলে কম আছে মানে সেইকাৰণে আগতে সুধি দিওঁ এতিয়া মই সেইকেইটা নোট কৰি আনো মই সদায় আৰু কিবা টকা পইচা আহিলে মই সেইকেইটাৰ পৰা প্ৰায়ৰিটি বেচিছত মানে লিষ্টটো মই বনাওঁ আকৌ সুধি নাথাকোঁ কোনটো বনাওঁ কোনোবা মিটিঙত মানুহৰ গালি খাইছে নাই আপুনি গালিটো মানে গালিটো খোৱা নাই বাৰু কিন্তু সেইবোৰে আৰু হেৰিটো মই আমুকটো নাপালোঁ নহয় মোৰ বৃদ্ধ পেঞ্চনো হোৱা নাই কৈ সেনেকৈ অসন্তোষে গালি নিদিয়ে সাধাৰণতে ঘপকৈ মানে ক'ৰবাত এনেকুৱা অৱস্থা হৈছে নিজে সভা কৰিবলৈ গৈছে মানুহে আপোনাৰ সভা বৰ্জন কৰিছে সেইবিলাক দেখা নাই হোৱা অৰ্জনহে হৈছে বৰ্জন হোৱা নাই গম পালে আহে এনে বৰ্জন হোৱা নাই আৰু মানুহ সিমান আমাৰ সমষ্টি মানুহ তললৈ নাযায় মানে ইমান তেওঁলোকেও বুজি পায় এজন বিধায়কৰ হাতত কিমান পাৱাৰ থাকে বা মন্ত্ৰী মানে অসমৰ মন্ত্ৰী তাৰমানে এতিয়া বহুতে ভাবে মন্ত্ৰী হ'লে এতিয়া মই ডিপাৰ্টমেণ্ট যিকেইটা মন্ত্ৰী সেইকেইটা কামেই মই কৰিব পাৰোঁ মন্ত্ৰী হ'লেতো এতিয়া আমি 1 কোটিকৈ আমাক মানে MLA ফাণ্ড দিয়ে 126 জনে পায় সেইটো 1 কোটি মই সেই 1 কোটিয়ে পাওঁ মানে 1 কোটি আমাৰ CM ৰিলিফ ফাণ্ড পাওঁ সেইটো গোটেই চবেই 1 কোটিয়ে পাব মন্ত্ৰী MLA চবেই পায় একো তাতে আমাৰ সেই ফাণ্ডবোৰ আমাৰ হেৰি নহয় ৰাস্তা বনাবলৈ আমাক যিটো হিচাপত দিব বোলে 20 কিলোমিটাৰ চবেই 20 কিলোমিটাৰ পায় কিন্তু মন্ত্ৰী হ'লে আমি যিকেইটা ডিপাৰ্টমেণ্টৰ মই মন্ত্ৰী আছোঁ তাৰ কাম যদি থাকে অলপমান প্ৰিফাৰেঞ্চ দিব পাৰি আৰু ধৰি লওক লাইব্ৰেৰী ডিপাৰ্টমেণ্ট লাইব্ৰেৰী এটা মই কৈ দিব পাৰোঁ তাত নহয় জানো সেইটো নিজৰ ডিপাৰ্টমেণ্টৰ পৰা মানে সেইটোৱে আৰু বেলেগ কিবা যদি মই এতিয়া হেৰি আছোঁ লোক নিৰ্মাণ ক'ৰবাত এটা বোলে পাব্লিক হ'ল এটা বোলে এটা লাগে CM ছাৰক ৰিকুৱেষ্ট কৰি মই এইটো মোৰ এটা নাই দিয়ক এটা এক্সট্ৰা সেনেকৈ নিব পাৰি আৰু কিন্তু এজ এ হ'ল মন্ত্ৰী হ'ল চব লৈ যাব পাৰি চব বহুত সুবিধা পাব সেইটো নোৱাৰে কোনো মন্ত্ৰীয়ে নোৱাৰে আপুনি হেল্থ মিনিষ্টাৰ তেওঁ স্বাস্থ্যহে PM মানে বোলে PSC দিব পাৰিব সি হেল্থ ছেক্টৰতহে উন্নয়ন কৰিব কিন্তু তেওঁক বেলেগ এটা ৰাস্তা 10টা বনাই দিয়ে মন্ত্ৰী বুলি ক'লে তেওঁ নোৱাৰিব এনেকুৱা ঠিক আছে মই আৰু এটা বিৰতি লৈ লওঁ আৰু কেইটামান কথা পাতিম বিৰতিটো লৈ লৈছোঁ চমু বিৰতিৰ পাছত আপোনাক পুনৰ স্বাগতম বিৰোধীক কেনেধৰণে লৈছে আপুনি মাহমৰাত অসমত বাৰু কথা পাতিম বিৰোধী আৰু সদায় বিৰোধ কৰাটোৱে বিৰোধী শাসকীয় দলটোৰ কাম কাজকো বিৰোধ কৰিব
সকলো বিৰোধ কৰিব লাগিব, সেইটোৱে বিৰোধী আৰু যদি সমৰ্থন কৰে আমাৰ এলায়েন্সেই হৈ গ'ল আৰু এছ বি এ নকয়, কাৰণ এছ বি এলায়েন্স। গতিকে বাকীখিনি কংগ্ৰেছে হওক বা এ জে পি এতিয়া ৰাজ্যত 3টা দলেই আছে বিৰোধিতা কৰা, তেওঁলোকে ভাল কামটো মানে নোহোৱা কোৱা, তেওঁলোকে কয় এইটো ঠিকেই হৈছে কিন্তু এইটো নহ'ল, বিল্ডিংটো ভাল হৈছিলে কিন্তু ৰংটো বেয়া হ'ল, সেইটোতে কৰিব। এতিয়া বিৰোধী কামবোৰ এনেকুৱাই আৰু হ'ব লাগিছিলে, হোৱা নাই। ক'ৰবাত ৰাস্তা এটা অকণমান মানে ওপৰডোখৰ কৰিবলৈ বাকী আছে, সেইটোতো আমাৰ চৰকাৰৰ কাম, টেণ্ডাৰ হ'ল, ৱৰ্ক অৰ্ডাৰ দিয়া হ'ল, কিন্তু ঠিকাদাৰকতো মই জবৰদস্তি কৰিব ন, ঠিকাদাৰে কেতিয়াবা ফাণ্ড শ্বৰ্ট হয়, ৰানিং বিল পোৱা নাই, কাম দেৰি কৰে, সেইটো ৰাস্তাটোকে কৰিব পৰা নাই, ইমান দিন হ'ল, ছমাহ হৈ গ'ল। এনেধৰণে বিৰোধী এইবিলাক ওচৰতে মানুহক থাকে দুই এক, ৰাইজেও বুজি পায়, সন্মান জনাওঁ। মই এটা কথা শুনিছোঁ, আপোনাৰ সমষ্টিত বোলে বিৰোধীৰ যিসকল সম্ভাৱ্য প্ৰাৰ্থীয়ে হওক যিয়ে নহওক, আপোনাৰ নাম লৈ বেছি সমালোচনা নকৰে, চৰকাৰক বেছি সমালোচনা কৰে। কি আছে অংকটো কি তেওঁলোকৰ লগত? যিকেইজনে এতিয়া বিৰোধী হ'লেও মোৰ নিজৰ মানুহ বন্ধু, এ জে পিত যিকেইজনে ভাবি আছে সেইকেইজনো মোৰ লগ পালে একেলগে বিয়া খাওঁ, একেলগে সকাম খাওঁ, একেলগে হোটেলত বহি চাহ খাওঁ। কংগ্ৰেছৰ যিকেইজন এতিয়ালৈকে লাগি আছে মোৰ মানে মই সেইটো হেৰি নাই। মোক এজনেতো মানে পোনপটীয়াকৈয়ে কৈছে মই কোন দল কোন প্ৰাৰ্থী নকওঁ, তেওঁলোকৰ ঘৰতো কিবা বিপদ আপদ হ'লে মই যাওঁ, মানে সেইটো মই তেতিয়া সমষ্টিৰ দায়িত্ব লৈছোঁ, মোক দিছে 60,000 মানুহে ভোট দিলে, মোৰতো 1,60,000 মানুহে মোৰ সেৱা কৰিব লাগে। মই ধাৰণতে ভোট নিদিলেওতো তেওঁলোকে মোৰ মানুহ, মই এটা পৰিয়াল, এই সমষ্টিটো মোৰ এটা পৰিয়াল বুলি ধৰি লওঁ। প্ৰত্যেকৰ ঘৰতে কোনোবাই মোক ভালো পাব পাৰে, বেয়া পোৱা হ'লে মই আগেহে যাওঁ, যে কিবা কাৰণত মোক ভোট দিয়া নাই। যে সেইদিনা লাকুৱাতে এঘৰৰ মানুহ যিজন কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট, তেওঁ এক্সিডেণ্ট হ'ল, ঢুকালে, তেওঁৰ ঘৰত গৈছোঁ। তেওঁৰ ঘৰত গৈ মানে এজন সেই একেবাৰে হেৰি অৱস্থাত আছে মেডিকেল, তেওঁকো মই আৰ্থিকভাৱে সহায় কৰিছোঁ। মই এইটো মানৱীয়তাৰ খাতিৰত মানৱীয়তা দৃষ্টিভংগীটো মানে থাকিলে এইবিলাক মানে বিৰোধী ৰোধী এইবিলাক মনলৈ নাহে। তেওঁ মোক কয় যে শুভেচ্ছা দিলোঁ বুলিয়ে কওঁ যে কোনে, আৰু গণতন্ত্ৰত বিৰোধী থাকিব লাগে, বিৰোধী শক্তিশালী হ'লে কাম ভাল হয়, সজাগ হয়, সচেতন হয়। গতিকে সেইকাৰণে মানে মই ইমান বিৰোধী বুলি। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ আপোনালোকৰ বাবে কিমান ডাঙৰ প্ৰত্যাহ্বান হ'ব? মই কোনোবাই সুধিছে যে মাহমদ আহিব নেকি, মই আহক বুলি কৈছোঁ, ৱেলকাম, মই আটাইতকৈ ভাল পাম তেওঁ যদি মাহমদ খেলিবলৈ আহে, এই বুলি তেওঁ কোনোবা 10টাৰ ভিতৰত। আপুনি চেলেঞ্জ কৰে? নাই চেলেঞ্জ বুলি নহয়, আদৰণি জনাইছোঁ, দেখাই ফিল্ডত দেখাই আছে। মাহমদ যদি গৌৰৱ গগৈ প্ৰাৰ্থী হ'ব খোজে আহক, মই আদৰণি যাম, মই সন্মান সহকাৰে তেওঁক গামোচাও পিন্ধাম। লগ পালে মানে মোৰ আগতেতো শৰতকীয়া থাকোঁতে বিধায়ক, ৰাস্তাতে লগ পাই তেওঁকো হেণ্ডশ্বেক দিওঁ, তেওঁকো তেতিয়াই কৈছে তেওঁ তোৰ আহি আছে দেই, নাই তেওঁ শ্ৰদ্ধা জনাইছোঁ মই। তেওঁ মানে সৰ্বৰহী ব্যক্তি আছিলে, সমাজৰ চবৰ লগতে মিলি থাকিব পৰা ব্যক্তি। গতিকে তেনেধৰণে মই ভাবোঁ যে প্ৰত্যেকে এনেকুৱা ৰাজনীতিক ফিল্ডখন বেলেগ, আৰু মানৱীয়তাৰ দৃষ্টিভংগী বেলেগ, আৰু ৰাইজক সেৱা কৰা চিন্তাধাৰাটো বেলেগ। এটা ৰাস্তা বনাইছোঁ, চব মানুহ যাব তাত, ভোট দিয়া নিদিয়াৰ কথা নাই, সেইটো চবেই যাব লাগিব। এটা ডাঙৰ পাব্লিক এটা অডিটৰিয়াম কৰি সেইটো চবেই মিটিং কৰক, চবেই আহক। আজি মই যিকেইটা বনালোঁ পাব্লিকত, কংগ্ৰেছৰ মিটিং কৰি এ জে পিও চবেই ভালে পাওঁ, লাগিলে বোলো এটা ফ্ৰী কৰি দিব বুলিহে কওঁ মই বিডিঅ'ক, এইবিলাক তেওঁলোকৰ পইচা তেনেকুৱা নহয়। এতিয়া লুৰিণজ্যোতি আৰু অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ লগতে এতিয়াতো তিনি গগৈৰ কথাবোৰ আকৌ চৰ্চা হ'বলৈ ধৰিছে, কি হয়গৈ আমি নাজানো, কিন্তু লুৰিণজ্যোতি গগৈ অখিল গগৈ সম্ভাৱনীয়তা নাই, তেওঁলোকে নিজকে যিখিনি বুলি ভাবে, আজি লুৰিণজ্যোতিয়ে হওক, তেওঁ আঞ্চলিকতাবাদী, তেওঁতো এতিয়া ৰাষ্ট্ৰীয়তাবাদী দলৰ নেগুত ধৰি ক্ষমতা দখল বুলি গ'লেতো মানুহে চাই আছে। এইটো মই কোৱা কথা নহয়, উঠি অহা প্ৰজন্ম বহুত টেলেণ্টেড আজিকালি, জনগণৰ যথেষ্ট সজাগ। কংগ্ৰেছৰ বুকুচাত উঠি যদি তুমি যি হত্যাকাৰী অসমত তেওঁ আচুৰ নেতালৈ হৈ আহিছিলে, আকৌ তেওঁ সেই দলটোৰ লগত কেনেকৈ মিতিয়ালি কৰি আমি নোৱাৰিম, কিন্তু প্লেটফৰ্মত মানুহ দেখিলে মাত বোল কৰাটো বেলেগ, আৰু তেওঁলোকৰ প্লেটফৰ্মত একেলগে তেওঁলোকৰ হৈ মানে বক্তব্য ৰখা, সেইবিলাক নহ'ব। আজি নিজস্বতা হেৰুৱাইছে ৰাইজৰ দলটো জানে, এইটো মিয়া দল, আৰু ইণ্টাৰনেট মিয়া দল বুলি ক'লেও বেয়া নহয়। তেওঁলোকে এতিয়া অখিল গগৈ কেনেধৰণে তেওঁৰ লগত এইবিলাক মানে এইবিলাক আৰু কি ক'ম আৰু, তেওঁ এতিয়া ভাবিছে কেনেকৈ MLA হওঁ, অখিল গগৈ আকৌ MLA হৈ যাব। মানুহে কয় যে অখিল গগৈক আপোনালোকে সহায় কৰি থকা, এইটো শিৱসাগৰত খুব চৰ্চা, সাংঘাতিক চৰ্চা, যে নহয় অখিল গগৈক যেনে তেনে জিকাই নিবই বিজেপিয়ে, এই ধৰণেও কথা ওলায়। নাই, আমাৰো ভাল শক্তিশালী পাৰ্টি ওলাইছে শিৱসাগৰত এইবাৰ, আমাৰ বিজেপি শিৱসাগৰবাসীয়ে, মোৰতো শিৱসাগৰ সমষ্টিত ভাল সম্পৰ্ক আছে, গ'লে কয় যে এইবাৰ কিন্তু অখিল নহ'ব দেই সমষ্টিত, কাৰণ শিৱসাগৰ সমষ্টি বহুত পিছ পৰিলে, আৰু বিৰোধীজনে যেতিয়া মুখ্যমন্ত্ৰী মানুহ বহুত তাত 15জন মান আছে, আৰু ইজনে দল শক্তিশালী নিজিকে, মানে আমাৰ দল শক্তিশালী হ'ব পাৰে, কিন্তু নিজিকাৰ কাৰণটো আছে, নিজিকাৰ কাৰণটো চিপৰাং মাৰে শিৱসাগৰ, সেই চিপৰাংটো বেলেগ। কিন্তু যে আমাৰ যে 12জনকৈ নিৰ্বাচন খেলিব পৰা মানুহ ওলাইছে, সেইটো এটা কথা চাব লাগিব। নেতা 12জন মানুহ এটা সমষ্টিটোৰ দায়িত্ব ল'বলৈ ওলাই সেইটো আহিছে, এইটো আমাৰ বিজেপিত কিন্তু এতিয়া 11জন থাকি যাব, এজনে পাব,
কিন্তু বাকী 11জনে সহায় কৰিব। কিন্তু মনত অসন্তোষ থাকে বাৰু নোপোৱাজনে, কিন্তু অপেনলি কোনো মানে বিৰোধিতা কৰে। আৰু জনসাধাৰণ যেতিয়া ভোটাৰ সজাগ হ'ব, এই চিপ ৰাঙে কাম নকৰে, একো লাঙে কাম নকৰে। জনগণ যেতিয়া সজাগ হ'ব, মানুহে যেতিয়া উপলব্ধি কৰিব, নেতাজন নহ'লে আজিকালি সৰু সুৰা কামতো MLA দৰকাৰ। সাধাৰণ আধাৰ কাৰ্ড এটাই হওক, আজি জব কাৰ্ড এটা হ'লেও মন্ত্ৰী নহ'লে নহয়, MLA নহ'লে নহয়। তাৰমানে চব আজিকালি গভৰ্ণমেণ্টে এইবিলাক জনপ্ৰতিনিধি আৰু গাৰ্জেন মিনিষ্টাৰ মানে প্ৰয়োজন পাছতে সেইকাৰণে ইমান উপলব্ধি কৰিছে। তাতে 23জনক লগ নাপায়, অখিল গগৈ দেখিছে ক'ত গৈ কি কাম কৰি ফুৰি। কিন্তু সেইকাৰণে ৰাইজে আৰু চৰকাৰখনৰ পৰা কথা বতৰাখিনি চৰকাৰ মুখ্যমন্ত্ৰী ওচৰলৈ আনিব লাগে। তেওঁতো ডাইৰেক্ট আহিব নোৱাৰে, বা চৰকাৰ এখনে মুখ্যমন্ত্ৰীজনেই নেতা, তেওঁক লগত যদি ইচ্ছা নকৰে বা তেওঁ যদি সমষ্টিটো যদি বিৰোধী, তেওঁ যদি সদায় সমালোচনা কৰি থাকে, তেওঁ কি আন্তৰিকতাই বিৰোধী কৰি থাকে সদায়, কেনেকৈ কাম কৰিব। আকৌ জিকিব আপুনি এবাৰ, চাওঁ ৰাইজে কি কয়, ৰাইজৰ ওপৰতে এৰি দিব। জিকাই হয় ৰাইজৰ কথা। যদি দলে টিকেট দিব পুৰা এটা আছে মানে ওপৰত দলৰ হাইকমাণ্ডে টিকেট দিব, মানে ভোটাৰে ভোট দিব, সেই দুটাই আৰু যদি সিফালেও কিবা কৰে, এই তলতো কিবা কৰে, আকৌ আপোনালোকৰ লগত এনেকে বহিব লাগিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ, জ্ঞাপন কৰিছোঁ। ইমানখিনি কথা ক'বলৈ সুবিধা দিলে আপুনি, বা কি ক'লো। ঠিকে আছে, আপুনি যিখিনি কৈছে আমিও মানুহৰ মনৰ প্ৰশ্নখিনি উত্থাপন কৰিছোঁ। এই বিষয়টো আপুনি যিখিনি কৈছে, ৰাইজে কেনেধৰণে হৃদয়ংগম কৰে সেয়া চাবলগীয়া হ'ব। মই পুনৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় দিছোঁ। ধন্যবাদ, নমস্কাৰ।